Dear students, welcome to my channel Easy English. ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তোমালোকৰ একাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি পাঠটি হৈছে মাই ইম্প্ৰেশ্যনছ অফ আছাম, লেখক ভেৰিয়াৰ এলউইন। ইম্প্ৰেশ্যনছ মানে হৈছে ধাৰণা। মাই ইম্প্ৰেশ্যনছ অফ আছাম, ইয়াৰ অৰ্থটো অসমীয়াত হ'লে এনেকুৱা হ'ব যে অসমৰ বিষয়ে মোৰ ধাৰণা। যিহেতু লেখকগৰাকী এগৰাকী বিদেশী লেখক, তেখেত অসমলৈ আহিছিল, অসমত আছিল আৰু অসমত থকাৰ সময়খিনিত তেখেতে অসমত যি দেখা পাইছিল, যি চিনি পাইছিল, যি বুজি পাইছিল, সেই সন্দৰ্ভত তেখেতে যি এটা ধাৰণা মনত লৈ গৈছিল, সেই সন্দৰ্ভত এটা বৰ সুন্দৰ বৰ্ণনা বা ব্যাখ্যা এই লেখাটোৰ জৰিয়তে তুলি ধৰিছে। আমি লেখাটো পঢ়িম। লেখাটো পঢ়াৰ আগতে আমি লেখকজনৰ বিষয়ে সামান্য দুটা কথা আমি জানি লওঁ। Dr. Verrier Elwin was an eminent British author. Dr. Verrier Elwin আছিল এজন প্ৰখ্যাত ব্ৰিটিছ লেখক এণ্ড এন্থ্ৰপলজিষ্ট আৰু আছিল তেখেত এজন নৃতত্ত্ববিদ who made the northeast his second home, আৰু তেখেতে উত্তৰ পূব ভাৰতখনক তেখেতৰ দ্বিতীয় ঘৰ হিচাপে গ্ৰহণ কৰিছিল। His writings on the tribal people of northeast India, আৰু তেখেতৰ যিবোৰ লেখা আছিল, কাৰ ওপৰত আছিল লেখাবোৰ, যে উত্তৰ পূব ভাৰতত বসবাস কৰা যিসকল জনজাতীয় লোক আছে সেইসকল লোকক লৈ তেওঁৰ যি লেখা, এইবিলাক লেখাত কি হৈছিল, শ্ব' হিজ ডিপ কনচাৰ্ণ ফৰ দ্য পিপুল অফ দিছ ৰিজন। তেওঁ সেই লেখাবোৰৰ জৰিয়তে এই ভূখণ্ডৰ যিসকল জনজাতীয় লোক, তেওঁলোকৰ প্ৰতি তেখেতৰ যি গভীৰ চিন্তা, সেই চিন্তা প্ৰকাশ পাইছিল। দ্য ফলোয়িং ৰাইট আপ ইজ এ টক বাই হিম টু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, আৰু তেখেতৰ এই যিটো লেখা আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ, এই লেখাটো আছিল তেখেতৰ এটা ইণ্টাৰভিউ আছিল অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত, টেকেন ফ্ৰম দ্য কালেক্টেড ৱৰ্কছ অফ সতীশ চন্দ্ৰ কাকতি। আৰু ডক্টৰ সতীশ চন্দ্ৰ কাকতিৰ যি ৰচনা সংগ্ৰহ, সেই ৰচনা সংগ্ৰহৰ পৰা এই প্ৰবন্ধটো উঠাই অনা হৈছে বা সংগ্ৰহ কৰা হৈছে, এডিটেড বাই প্ৰফেচৰ দিলীপ কুমাৰ কাকতি। আৰু এই সংকলনৰ সম্পাদনা কোনে কৰিছিল? প্ৰফেচৰ দিলীপ কুমাৰ কাকতিয়ে। ইট হেজ বিন ছেইড ডেট, এইদৰে কোৱা হয় যে ইউ ন' অল এবাউট এ কাণ্ট্ৰি, কাণ্ট্ৰি মানে হৈছে দেশ, যে ইউ ন' অল এবাউট এ কাণ্ট্ৰি, তুমি এখন দেশৰ বিষয়ে সকলো কথাই জানিব পাৰিবা, আফটাৰ ষ্টেইং ইন ইট, যদিহে তুমি ইয়াত থকা, ষ্টে মানে থকা, কিমান দিন, ৱাইডাৰ ফৰ এ ফৰ্টনাইট অৰ ফৰ 20 years, যদিহে তুমি ইয়াত কিমান দিন থাকা, এ ফৰ্টনাইট, ফৰ্টনাইট মানে হৈছে পষেক বা 15 দিন, যদি তুমি এখন দেশত 15 দিন থকা বা 20 years 20 বছৰ থকা, একেই কথা, যে কি হ'ব, তুমি সেই দেশখনৰ বিষয়ে সকলো কথা জানিব পাৰিবা। আই হেভ নাও লিভড ইন ইণ্ডিয়া, মই এতিয়া ক'ত বাস কৰি আছোঁ, ভাৰতবৰ্ষত মই বসবাস কৰি আছোঁ, হুইচ ইজ মাই হোম এণ্ড মাই লাভ, আৰু যিখন ভাৰতবৰ্ষ মোৰ মাই হোম, মোৰ ঘৰ, এণ্ড মাই লাভ, মোৰ ভালপোৱা। ফৰ এ কোৱাৰ্টাৰ অফ এ চেঞ্চুৰী, আৰু মই ইয়াত কিমান দিন ধৰি বসবাস কৰিছোঁ, কোৱাৰ্টাৰ অফ এ চেঞ্চুৰী, চেঞ্চুৰী মানে হৈছে 100, কোৱাৰ্টাৰ মানে হৈছে 4ভাগৰ এভাগ, গতিকে কোৱাৰ্টাৰ অফ এ চেঞ্চুৰী মানে কিমান হ'ব, 25, নহয় জানো? মই ইয়াত কিমান বছৰ ধৰি বসবাস কৰিছোঁ, 25 বছৰ ধৰি মই ভাৰতবৰ্ষত বসবাস কৰিছোঁ। বাট আই ফিল, কিন্তু মই অনুভৱ কৰোঁ, কি অনুভৱ কৰোঁ, আই ন' ভেৰি লিটিল এবাউট ইট, আই ন' ভেৰি লিটিল, মই খুব কমেই জানো, এবাউট ইট, যদি মই ভাৰতত 25 বছৰ ধৰি বসবাস কৰিছোঁ, কিন্তু মোৰ এনেকুৱা অনুভৱ হয় যে ভাৰতৰ বিষয়ে মই খুব কম কথাই জানিছোঁ। অন দ্য আদাৰ হেণ্ড, আনহাতে, আই হেভ স্পেণ্ট এট ভেৰিয়াছ টাইমছ, বিভিন্ন সময়ত মই কটাইছিলোঁ, কিমান সময় কটাইছিলোঁ, এবাউট 4 months ইন আছাম, অসমত মই বিভিন্ন সময়ত প্ৰায় 4 মাহ সময় কটাইছিলোঁ। এণ্ড ছ' নেচাৰেলি, আৰু ইমান স্বাভাৱিকভাৱে, খুব স্বাভাৱিকভাৱে, আই ন' এভৰিথিং এবাউট ইট, মই অসমৰ বিষয়ে সকলো কথাই জানি পেলাইছিলোঁ। ভাৰতবৰ্ষত 25 বছৰ আছিলোঁ, কিন্তু মোৰ অনুভৱ হৈছিল যে মই খুব কম কথাই ভাৰতৰ বিষয়ে জানিছিলোঁ, কিন্তু অসমত মাত্ৰ 4 মাহমান আছিলোঁ, তাকো বিভিন্ন সময়ত, একেলেঠাৰিয়ে নহয়, কিন্তু তাৰপিছত মোৰ এনেকুৱা লাগিছিল যে মই অসমৰ বিষয়ে খুব স্বাভাৱিকভাৱেই সকলো কথা মই জানি পেলাইছিলোঁ বা গম পাই গৈছিলোঁ। এণ্ড পাৰহেপছ, আৰু সম্ভৱতঃ, ইট মে বি অফ ইণ্টাৰেষ্ট টু ইউ, তোমালোকে এই কথাটো, তোমালোকৰ বাবে বা এই কথাটো জানিবলৈ তুমি ভাল পাবা বা তোমাৰ আগ্ৰহ হ'ব পাৰে, টু হেভ এ ফিউ ইম্প্ৰেশ্যন ফ্ৰম এন আনকনভেনশ্যনেল ট্ৰেভেলাৰ, যে ফ্ৰম এন আনকনভেনশ্যনেল ট্ৰেভেলাৰ মানে হৈছে ভ্ৰমণকাৰী, কনভেনশ্যনেল মানে হৈছে ব্যতিক্ৰমী বা অগতানুগতিক, আৰু হয়তো তোমালোকে শুনি ভাল পাবা বা তোমালোকৰ আগ্ৰহ হ'ব পাৰে, কি আগ্ৰহ হ'বৰ কাৰণে, যে এজন ব্যতিক্ৰমী ভ্ৰমণকাৰী পৰা
ইমপ্ৰেশ্যনছ এ ফিউ ইমপ্ৰেশ্যনছ সামান্য এটা ধাৰণাৰ বিষয়ে যদি জানিব পাৰা তোমালোকে হয়তো ভাল পাবা কাৰ পৰা এজন ব্যতিক্ৰমী ভ্ৰমণকাৰীৰ পৰা এবাউট হোৱাট হি হেজ চিন অফ ইয়ৰ লাভলি লেণ্ড সেই ব্যতিক্ৰমী ভ্ৰমণকাৰীজনে হোৱাট হি হেজ চিন তেওঁ কি দেখা পালে অফ ইয়ৰ লাভলি লেণ্ড তোমালোকৰ ধুনীয়া দেশখনৰ বিষয়ে তেওঁ কি দেখিলে সেই কথা যদি তোমালোকে জানিব পোৱা হয়তো তোমালোকেও কি পাবা তোমালোকে শুনি ভাল পাবা বা জানি ভাল পাবা ফৰ আই মাষ্ট এডমিট ডেট এডমিট মানে হৈছে স্বীকাৰ কৰা যে এই কথা মই স্বীকাৰ কৰিবই লাগিব মাষ্ট এডমিট যে কি বুলি কৈছে ডেট এভাৰ চিন্স আই হেভ বিন হিয়েৰ যেতিয়াৰ পৰাই মই ইয়াত আছোঁ অসমত আছোঁ আই হেভ বিন এ মেন আণ্ডাৰ এন এনচেণ্টমেণ্ট মানে হৈছে সন্মোহন যে মই যেতিয়াৰ পৰা অসমত আছোঁ মই কি হৈ আছোঁ মই সন্মোহিত হৈ আছোঁ কিয় হৈছোঁ সন্মোহিত এজ এ চৰ্ট অফ পয়েট এণ্ড আৰ্টিষ্ট যিহেতু মই এজন পয়েট কবি এণ্ড আৰ্টিষ্ট মই এজন শিল্পী মই এজন কবি আই হেভ অলৱেজ লাভড এণ্ড শ্বট ফৰ বিউটি আই হেভ অলৱেজ লাভড মই সদায় ভাল পাইছিলোঁ এণ্ড শ্বট মানে হৈছে সন্ধান কৰা এজন কবি হিচাপে এজন শিল্পী হিচাপে মই কি কৰিছিলোঁ মই সদায় ভাল পাইছিলোঁ আৰু মই সন্ধান কৰিছিলোঁ কিহৰ ফৰ বিউটি সুন্দৰতা এজন শিল্পী হিচাপে এজন কবি হিচাপে মই সদায় সুন্দৰতাক ভাল পাইছিলোঁ সুন্দৰতাৰ সন্ধান কৰিছিলোঁ এণ্ড হিয়েৰ ইন আছাম আৰু ইয়াত অসমত আই হেভ বিন ইনটক্সিকেটেড মানে হৈছে নিচাগ্ৰস্ত আৰু অসমলৈ মই যেতিয়া আহিছিলোঁ এজন কবি হিচাপে এজন শিল্পী হিচাপে মই সদায় কি ভাল পাইছিলোঁ সুন্দৰতাক ভাল পাইছিলোঁ আৰু অসমলৈ অহাৰ পিছত কি হৈছিলোঁ মই এই সুন্দৰতাক ভাল পোৱা সেই মানুহজনে মই কি হৈছিলোঁ আই হেভ বিন ইনটক্সিকেটেড মানে হৈছে নিচাগ্ৰস্ত যে মই নিচাগ্ৰস্তৰ দৰে হৈ পৰিছিলোঁ উইথ দ্য ডিলাইট অফ দ্য নেচাৰেল চিন মানে গম পাইছা প্ৰাকৃতিক দৃশ্য অসমৰ প্ৰকৃতি ইমান সুন্দৰ আছিল যে অসমৰ সেই প্ৰাকৃতিক দৃশ্য যি চোৱাৰ যি আনন্দ সেই আনন্দে মোক কি কৰিছিল নিচাগ্ৰস্ত কৰি তুলিছিল দ্য গ্ৰেচ এণ্ড চাৰ্ম অফ দ্য পিপুল গ্ৰেচ মানে হৈছে সুন্দৰতা চাৰ্ম মানে হৈছে যিটো মোহনীয়তা অসমৰ মানুহৰ যি সুন্দৰতা যি মোহনীয়তা বা যি আকৰ্ষণ সেই আকৰ্ষণ এণ্ড অলছ' উইথ এ চাৰ্টেন বিউটি ইন হিউমেন ৰিলেশ্যনশ্বিপ আৰু ইয়াত কি আছিলে এ চাৰ্টেন বিউটি ইয়াত এটা বিশেষ সৌন্দৰ্য আছিল এই সৌন্দৰ্য কিহত আছিল ইন হিউমেন ৰিলেশ্যনশ্বিপ মানুহৰ মাজত যে ৰিলেশ্যনশ্বিপ যি সম্পৰ্ক সেই সম্পৰ্কটো এটা বিশেষ সৌন্দৰ্য আছিল দিছ মে ছাৰপ্ৰাইজ মানে গম পাইছা আচৰিত হোৱা যে এই কথাটো হয়তো তোমাক আচৰিত কৰি তুলিব পাৰে কোনটো কথাই এণ্ড মে ছাৰপ্ৰাইজ ইউ বাট অলদো কিন্তু যদিও আই হেভ ট্ৰেভেলড ইন মেনি কাণ্ট্ৰিজ মই বহু দেশ ভ্ৰমণ কৰিছোঁ আই হেভ নেভাৰ ফাউণ্ড কিন্তু মই ক'তো বিচাৰি পোৱা নাছিলোঁ ফাউণ্ড মানে বিচাৰি পোৱা মই ক'তো বিচাৰি পোৱা নাছিলোঁ ছ' মাছ কৰ্টেচি এণ্ড ফ্ৰেণ্ডলিনেছ ইন অৰ্ডিনেৰী পিপল ছ' মাছ কৰ্টেচি ইমান বেছি শিষ্টাচাৰ ইমান ভাল ব্যৱহাৰ এণ্ড ফ্ৰেণ্ডলিনেছ বন্ধুত্ব সুলভতা ইন অৰ্ডিনেৰী পিপল সাধাৰণ মানুহৰ মাজতো ইমান বেছি শিষ্টাচাৰ ইমান বেছি ভাল ব্যৱহাৰ ইমান বেছি বন্ধুত্ব মানে সুলভ আচৰণ মই পৃথিৱীত ক'তো বিচাৰি পোৱা নাছিলোঁ ফ্ৰম শ্বপকিপাৰ্ছ মানে হৈছে দোকানী এজন দোকানীৰ পৰা আৰম্ভ কৰি ফ্ৰম দ্য চেপ মানে হৈছে ডেকা ল'ৰা ইউ আস্ক দ্য ৱে অন দ্য ৰোড যদি তুমি বাটত যেতিয়া এজন ডেকা ল'ৰা লগ পাবা আৰু তেওঁক যেতিয়া তুমি যে এই পথটো কোনফালে গৈছে এই ধৰণৰ যদি প্ৰশ্ন তুমি সোধা তেনেকৈ এজন ডেকা ল'ৰাই হওক ফ্ৰম অফিচিয়েলছ চৰকাৰী বিষয়া এণ্ড এবভ অল আৰু সৰ্বোপৰি ফ্ৰম দ্য হিল মানে হৈছে পাহাৰ ফক মানে হৈছে জনসাধাৰণ বা লোক সেই পাহাৰীয়া মানুহবোৰ হয়নে এই সকলোবোৰ মানুহ এজ আই হেভ এই সকলোবোৰ মানুহৰ মাজতে মই কি বিচাৰি পাইছিলোঁ এটা বন্ধুত্ব সুলভ আচৰণ আৰু শিষ্টাচাৰ যিটো বস্তু মই পৃথিৱীৰ বহুত দেশ ঘূৰিও ক'তো পোৱা নাছিলোঁ নাও দ্য ট্ৰেডিশ্যন অফ হস্পিটেলিটি এতিয়া দ্য ট্ৰেডিশ্যন মানে হৈছে পৰম্পৰা দ্য ট্ৰেডিশ্যন অফ হস্পিটেলিটি মানে হৈছে আতিথ্য এজন বাহিৰৰ পৰা মানুহ আহিলে আমি তেখেতক কিদৰে সন্মান জনাওঁ সেইটোক আতিথ্য বুলি কোৱা হয় নহয় জানো নাও দ্য ট্ৰেডিশ্যন অফ হস্পিটেলিটি এই আতিথ্যৰ যি পৰম্পৰা এণ্ড ফ্ৰেণ্ডলিনেছ আৰু যি বন্ধুত্ব সুলভ আচৰণ ইজ এ গ্ৰেট এণ্ড প্ৰিচিয়াছ থিং এই বস্তুটো কি হৈ পৰিছে আজিৰ সময়ত গ্ৰেট এটা ডাঙৰ বস্তু এণ্ড প্ৰিচিয়াছ মূল্যৱান আজিৰ তাৰিখত এই যে মানুহৰ প্ৰতি যি আতিথ্য হস্পিটেলিটি এই যি আতিথ্যৰ যি পৰম্পৰা সেই পৰম্পৰাটো আজিৰ সময়ত পৃথিৱীত কি হৈ পৰিছে এটা বৰ ডাঙৰ আৰু মূল্যৱান বস্তু হৈ পৰিছে ইট ইজ আনহেপিলি এ ৰেয়াৰ ইন দিছ মডাৰ্ণ ৱৰ্ল্ড এইটো যদিও ভাল লগা কথা নহয় হেপী নহয় এ ৰেয়াৰ মানে হৈছে দুৰ্লভ যদিও ক'বলৈ ভাল লগা নাই কিন্তু কি হৈছে যে আজিৰ পৃথিৱীত এইটো কি হৈ ইন দিছ মডাৰ্ণ ৱৰ্ল্ড
আধুনিক পৃথিৱীত এই হস্পিটেলিটি, এই ফ্ৰেণ্ডলিনেছ এইবোৰ কি হৈ পৰিছে, দুৰ্লভ হৈ পৰিছে। ইন দ্য মডাৰ্ণ ৱৰ্ল্ড অফ কম্পিটিশ্যন, আজি পৃথিৱীখন কিহেৰে ভৰি পৰিছে, প্ৰতিযোগিতা এণ্ড ৰিভালেৰী। ৰিভালেৰী মানে হৈছে প্ৰতিদ্বন্দ্বিতা, এণ্ড হাৰি, আৰু হাৰি মানে একদম দৌৰা দৌৰি। বাট ইউ হেভ ইট, কিন্তু তোমালোকৰ মাজত কি হৈছে, এই যে আজি পৃথিৱীখন, আধুনিক পৃথিৱীখন কি হৈ পৰিছে, আধুনিক পৃথিৱীখন প্ৰতিযোগিতাৰে ভৰি পৰিছে, প্ৰতিদ্বন্দ্বিতাৰে ভৰি পৰিছে আৰু হুৰাহুৰি, দৌৰা দৌৰি। আৰু ইয়াৰ মাজতো কিন্তু কি হৈছে, বাট ইউ হেভ ইট, তোমালোকে কিন্তু সেই হস্পিটেলিটি, যি মানে আতিথ্যৰ যি পৰম্পৰা, সেই পৰম্পৰা তোমালোকে ধৰি ৰাখিব পাৰিছা। এণ্ড আই হোপ ইউ উইল নেভাৰ লছ ইট, এণ্ড আই হোপ, মই আশা কৰোঁ, ইউ উইল নেভাৰ লছ ইট, এই যি ভাল গুণটো, যিটো বস্তু মই গোটেই পৃথিৱী ঘূৰিও বিচাৰি পোৱা নাছিলোঁ, তোমালোকৰ মাজত আছে, আৰু মই আশা কৰোঁ তোমালোকে এই ভাল গুণবোৰ হেৰুৱাই নেপেলাবা। ওৱান অফ দ্য থিংছ ডেট এক্সাইটেড মি ভেৰি মাছ, এটা বস্তু, যিটো বস্তুৱে মোক কি কৰিছিল, এক্সাইটেড, মোক বেছি উৎসাহিত কৰিছিল, ভেৰি মাছ, মোক খুব বেছিকৈ উৎসাহিত কৰিছিল। আৰু সেই বস্তুটো কি আছিল, চুন আফটাৰ মাই এৰাইভেল ইন আছাম, মই অসম আহি পোৱাৰ ঠিক পিছতেই, ৱাজ এ ভিজিট টু দ্য কাজিৰঙা গেম ৰিজাৰ্ভ। গেম ৰিজাৰ্ভ মানে হৈছে বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল। যে মই অসম আহি পোৱাৰ পিছতেই এটা বস্তুৱে মোক খুব বেছি উৎসাহিত কৰিছিল, আৰু সেইটো কি আছিল, যে মই যেতিয়া কাজিৰঙা বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল চাবলৈ গৈছিলোঁ। লাষ্ট ইয়েৰ, যোৱা বছৰ, আই ৱেণ্ট টু ইষ্ট আফ্ৰিকা, মই ইষ্ট আফ্ৰিকালৈ গৈছিলোঁ, পূব আফ্ৰিকালৈ গৈছিলোঁ। এণ্ড দেয়াৰ, আৰু তাত কি হৈছিল, ফৰ 2 months, 2 মাহ ধৰি, আই স্পেণ্ড এ লট অফ টাইম, মই বহুতখিনি সময় কটাইছিলোঁ, স্পেণ্ড মানে কটোৱা, ইন ইটছ ফেমাছ গেম চেংচুৱেৰিজ। গেম চেংচুৱেৰিজ মানে হৈছে অভয়াৰণ্য, ফেমাছ মানে বিখ্যাত। যে মই যোৱা বছৰ মই পূব আফ্ৰিকালৈ গৈছিলোঁ, আৰু তাৰ যিবোৰ অভয়াৰণ্য আছিল, সেই অভয়াৰণ্যবিলাকত মই বহু সময় কটাইছিলোঁ। এণ্ড অলদো, আৰু যদিও, আই হেড দ্য ৰেডাৰ ডুবিয়াছ প্ৰিভিলেজ, ডুবিয়াছ মানে হৈছে সন্দেহজনক, প্ৰিভিলেজ মানে হৈছে বিশেষ সুবিধা। আৰু মই কি পাইছিলোঁ, যে মই এটা সন্দেহজনকভাৱে এটা বিশেষ সুবিধা পাইছিলোঁ, অৰ্থাৎ ইয়াত লেখকে ব্যংগ কৰি কৈছে, আমাক ধেমালি কৰি কৈছে, যে মই এটা বিশেষ সুবিধা পাইছিলোঁ যেতিয়া মই পূব আফ্ৰিকাত অৰণ্যবিলাক চাবলৈ গৈছিলোঁ। আৰু সেইটো কি আছিলে, সৌভাগ্যটো, অফ বিং চেজড বাই এন এংগ্ৰি মেটাৰনেল হিপপটেমাছ, অফ বিং চেজড মানে হৈছে খেদা। যে মই বিশেষ সুবিধাটো কি পাইছিলোঁ, যে মই খেদা খাইছিলোঁ। কাৰ পৰা খেদা খাইছিলোঁ, বাই এন এংগ্ৰি মেটাৰনেল হিপপটেমাছ। এংগ্ৰি মানে হৈছে খঙাল, মেটাৰনেল মানে হৈছে মাইকী, হিপপটেমাছ মানে হৈছে জলহস্তী। জলহস্তীটো চিনি পোৱা চাগে, নহয় জানো, চিৰিয়াখানাত গ'লে দেখা পাবা, বা ভিডিঅ'বিলাকতো দেখা পোৱা যায় জলহস্তী। চ' মই যেতিয়া আফ্ৰিকাৰ অৰণ্যলৈ গৈছিলোঁ, মই তাত বহুত সময় কটাইছিলোঁ, আৰু তাত এটা মই বিশেষ সুবিধা এবাৰ পাইছিলোঁ। এই সুবিধাটো কি আছিল, যে মোক এবাৰ এজনী মাইকী খঙাল হিপপটেমাছ জলহস্তীয়ে মোক খেদি আহিছিল। আই ডিড নট ছাকচিড ইন ছিইং এ ছিংগল ৰাইনো, ইমানখিনি হ'ল যদিও, আই ডিড নট ছাকচিড, মই সফল হোৱা নাছিলোঁ। কিহত সফল হোৱা নাছিলোঁ, ইন ছিইং এ ছিংগল ৰাইনো, এটা ছিংগল ৰাইনো, এটা মাত্ৰ গড় দেখিবলৈও মই সফল হোৱা নাছিলোঁ। আফ্ৰিকাতো বহুত দিন কটাইছিলোঁ, তাত বহুবোৰ অৰণ্যত মই বহু সময় কটাইছোঁ, জলহস্তীৰ হাতত খেদাও খাইছিলোঁ, কিন্তু হ'লেও কি হৈছিল, তাত এটাও গড় দেখাৰ সৌভাগ্য মোৰ হোৱা নাছিল। ইয়েট হিয়াৰ ইন আছাম, কিন্তু অসমত কি হৈছিল, উইদিন এ কাপুল অফ আৱাৰ্ছ মানে হৈছে ঘণ্টা, কাপুল মানে হৈছে যোৰা, যে মানে কেইঘণ্টামানৰ ভিতৰতে ইয়াত কি হৈছিল, আই মেনেজ টু চি ডজেন ৰাইনোজ, মই কিমান দেখিবলৈ পাইছিলোঁ, ডজেনত কিমান থাকে, 12টা, হয়নে। যে মই ইয়াত কেইঘণ্টামান, কাজিৰঙা অভয়াৰণ্য যেতিয়া মই চাব গৈছিলোঁ, মই ইয়াত কেইঘণ্টামানৰ ভিতৰতে কি দেখা পাইছিলোঁ, প্ৰায় 12টামান গড় মই দেখিবলৈ পাইছিলোঁ। ছাম অফ দেম ইৰিটেবল, তাৰে কিছুমান আছিল কি, ইৰিটেবল মানে হৈছে কি, যিবোৰ সোনকালে বিৰক্ত হয়। কাৰণ যেতিয়া মই কাজিৰঙাত ঢেৰ গড় দেখিছিলোঁ, তাৰে কিছুমান গড় আছিল কেনেকুৱা, যে মানুহ দেখিলে সিহঁতে ভাল নাপায়, অশান্তি পায়, তেনেকুৱা গড়বিলাক পাইছিলোঁ। হোম উই এভইড মানে হৈছে গায়েৰা দিয়া বা এৰাই চলা, যে আমি যিবিলাক গড় অলপ ডিষ্টাৰ্বিং আছিলে, যে আমাক যিহেতু মানুহ দেখিলে সিহঁতে অশান্তি পায়, বিৰক্ত হয়, সিহঁতে আমাক এটেক কৰাৰ চান্স থাকে এনেকুৱাবিলাক গড়ে, গতিকে যাতে আমাক এটেক নকৰে, সেইকাৰণে আমি কি কৰিছিলোঁ, সিহঁতক এৰাই চলিছিলোঁ। ওৱান এটলিষ্ট এ চাৰ্মিং অল্ড ফেল', কিন্তু হ'লেও কি হৈছিল, ওৱান এটলিষ্ট অন্তত এ চাৰ্মিং অল্ড ফেল', এটা ধুনীয়া বুঢ়া গড় আমি দেখিবলৈ পাইছিলোঁ। বিফৰ হোম, যাৰ সন্মুখত আই ৱাজ এবল টু গেট ডাউন, মই নামিবলৈ সক্ষম হৈছিলোঁ, ক'ৰ পৰা, ফ্ৰম মাই এলিফেণ্ট। এটা গড় পাইছিলোঁ, গড়টো বুঢ়া আছিল, বৰ ধুনীয়া গড় আছিল, কিন্তু বুঢ়া গড় আছিল, আৰু গড়টো বুঢ়া হোৱাৰ কাৰণে কি হৈছিল, আমি তাৰ সন্মুখত মোৰ হাতীৰ পিঠিৰ পৰা মই নামিব পাৰিছিলোঁ, এণ্ড ফটোগ্ৰাফ, আৰু মই গড়টোক ওচৰৰ পৰা ফটো মৰাৰ সুযোগ পাইছিলোঁ। বাট আই মাষ্ট কনফেছ
কিন্তু মই এই কথা স্বীকাৰ কৰিবই লাগিব, আই ৱাজ ষ্ট্ৰাক মানে হৈছে খুদিওৱা, যে মোৰ মনত এই কথাটোৱে খুন্দিয়াই গৈছিল বা প্ৰভাৱিত কৰিছিল। বাই দ্য ডিফাৰেঞ্চ বিটুইন দ্য গেম চেংচুৱেৰিজ অফ কেনিয়া এণ্ড টানজানিকা এণ্ড ইয়ৰ্ছ। কোনটো কথাই মোৰ মনত খুন্দিয়াই গৈছিল? দ্য ডিফাৰেঞ্চ, পাৰ্থক্য কিহৰ মাজত? বিটুইন দ্য গেম চেংচুৱেৰিজ, অভয়াৰণ্যবিলাকৰ মাজত। ক'ৰ অভয়াৰণ্য? অফ কেনিয়া এণ্ড টানজানিকা এণ্ড ইয়ৰ্ছ। কেনিয়া আৰু টানজানিকাত থকা যিবোৰ অভয়াৰণ্য আৰু তোমালোকৰ যিবোৰ অভয়াৰণ্য, অৰ্থাৎ অসমৰ যিবোৰ অভয়াৰণ্য, সিহঁতৰ মাজত এটা পাৰ্থক্য আছিল, মই মন কৰিছিলোঁ, আৰু এই কথাতে মোৰ মনত খুন্দিয়াই গৈছিল। কি আছিল পাৰ্থক্যটো? ইন ইষ্ট আফ্ৰিকা, পূব আফ্ৰিকাত কি হয়? দেয়াৰ ইজ এ চৰ্ট অফ ট্ৰেডিশ্যন, তাত এক প্ৰকাৰৰ এটা পৰম্পৰা আছে। ট্ৰেডিশ্যন মানে পৰম্পৰা, আৰু সেই পৰম্পৰাটো কি আছিল? ডেট এভৰিবডি শুড কোঅপাৰেট। তাত সকলো মানুহে কি কৰে? কোঅপাৰেট কৰে, সহযোগ কৰে। কোঅপাৰেট মানে সহযোগ, শব্দ অৰ্থবোৰ দিয়া আছে, চাই ল'বা। টু মেক দ্য চেংচুৱেৰিজ এ ছাকচেছ, এই অভয়াৰণ্যবোৰ সফল কৰি তোলাত কি কৰে? তাত সকলোবোৰ মানুহে সহযোগিতা আগবঢ়ায় বা সহযোগ কৰে। এ লট অফ মানি ইজ স্পেণ্ট অন দেম, আৰু এই অভয়াৰণ্যবোৰৰ কাৰণে কি কৰা হয়? এ লট অফ মানি, বহুত পইচা স্পেণ্ড কৰা হয়, অৰ্থাৎ খৰচ কৰা হয়, ব্যয় কৰা হয়। ন' ওৱান উড ড্ৰিম, আৰু তাত কোনো মানুহে সপোনতো নাভাবে, কি বুলি নাভাবে? অফ পচিং মানে হৈছে চোৰাং চিকাৰ। তাত কোনোবা মানুহে চোৰাং চিকাৰ কৰাৰ কথা সিহঁতে সপোনত নাভাবে। চোৰাং চিকাৰ মানে হৈছে কি? এই যে আমাৰ কাজিৰঙাত সোমাই যে মনে মনে গড় মাৰি দিয়ে, হাতী মাৰি দিয়ে, জীৱ জন্তু মাৰি পেলাই, এইটো হৈছে চোৰাং চিকাৰ, যিটোক লিগেলি কৰিব নোৱাৰে, অপৰাধ, আইনগতভাৱে অপৰাধ। কিন্তু কিছুমান মানুহে কি কৰে? অপৰাধীবিলাকে ভিতৰত হ'লেও সোমাই যায়, জীৱ জন্তুবোৰ মাৰি পেলাই, এইটো কোৱা হয় চোৰাং চিকাৰ। আৰু কি হয়? ইয়াতো আমাৰ বহুত হয়, নহয় জানো? কিন্তু আফ্ৰিকাত কি হয়? তাত মানুহবিলাকে এইদৰে চোৰাং চিকাৰ কৰাৰ কথা সিহঁতে সপোনতো নাভাবে। এণ্ড হোৱাট এ ৱণ্ডাৰফুল ৰিজাল্ট ইজ এচিভড, আৰু চোৱা সিহঁতে কি হৈছে? হোৱাট এ ৱণ্ডাৰফুল, ইমান ধুনীয়া এটা ৰিজাল্ট সিহঁতে এচিভ কৰিছে, লাভ কৰিছে। ইউ কেন চি ইন এ ব্ৰিফ ড্ৰাইভ, আৰু তুমি সেইটো কেনেকৈ দেখিব পাৰিবা? যে তুমি যদিহে কি কৰা? ইউ কেন চি ইন এ ব্ৰিফ ড্ৰাইভ ইন ইয়'ৰ কাৰ, তুমি তোমাৰ কাৰখন লৈ যদি চমুকে এপাক মাৰি আহা অৰণ্যখনত, তুমি কি দেখিবা? হাণ্ড্ৰেডছ অফ জিৰাফছ, শ জিৰাফ, জেব্ৰা, অট্ৰিচেছ মানে হৈছে তোমাৰ উট পক্ষী, পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই, ৱাইল্ড এলিফেণ্ট, বনৰীয়া হাতী, এণ্ড ইভেন লায়নছ, আনকি সিংহ পৰ্যন্ত। এই জীৱ জন্তুবোৰে কি কৰে? ৱাণ্ডাৰিং মানে ঘূৰি ফুৰা, সিহঁতে ঘূৰি ফুৰে। নিয়েৰ দ্য ৰোডছ, ক'ত ঘূৰি ফুৰে সিহঁতে? নিয়েৰ দ্য ৰোডছ, ৰাস্তাৰ কাষতে সিহঁত ঘূৰি ফুৰে। ইন পাৰফেক্ট কনফিডেঞ্চ মানে হৈছে প্ৰত্যয় বা বিশ্বাস, সম্পূৰ্ণ বিশ্বাসেৰে সিহঁতে ৰাস্তাৰ কাষে কাষে ঘূৰি ফুৰে। কি বুলি বিশ্বাসটো তেওঁলোকৰ? ডেট দ্য অড টু লেগড ক্ৰিচাৰ, অড মানে হৈছে অদ্ভুত, আচহুৱা, টু লেগড মানে হৈছে দুঠেঙীয়া, ক্ৰিচাৰ মানে হৈছে জীৱ, অদ্ভুত দুঠেঙীয়া জীৱ, অৰ্থাৎ জীৱ জন্তুবিলাকে, লেখকৰ মতে তেওঁ এইটো ব্যংগ কৰি কৈছে যে জীৱ জন্তুবিলাকে ভাবে যে এই অদ্ভুত দুঠেঙীয়া জীৱটোৱে মানুহবোৰ জীৱ জন্তুৰ দৃষ্টিভংগীৰে চালে মানে অদ্ভুত হ'ব পাৰে, কাৰণ সিহঁত চবৰে চাৰিটা ঠেং আছে, আমাৰতো দুটাহে ঠেং আছে, নহয় জানো? গতিকে সিহঁতে আমাক অদ্ভুত দেখে চাগে, লেখকৰ মতে। আৰু সেইকাৰণে কি বুলি কৈছে? যে সেই জীৱ জন্তুবিলাকে ভাবে যে এই অদ্ভুত বা আচহুৱা ধৰণৰ এই দুঠেঙীয়া জীৱটোৱে বা দুঠেঙীয়া প্ৰাণীটোৱে কি কৰে? কল্ড মেন, যাক মানুহ বুলি কোৱা হয়, ৱাজ দেয়াৰ ফ্ৰেণ্ড, সিহঁতৰ বাবে কি হয়? ফ্ৰেণ্ড হয়, বন্ধু হয়, সিহঁতৰ শত্ৰু নহয়। বাট আই এম টল্ড, কিন্তু মোক কোৱা হৈছিল, ডেট ইট ইজ নট কুৱাইট দ্য ছেম থিং হিয়েৰ, মোক কোৱা হৈছিল যে কিন্তু কথাবোৰ ইয়াত সেই ধৰণৰ মানে পূব আফ্ৰিকাৰ দৰে একেই নহয়। দ্য এনিমেলছ আৰ নট অল টুগেডাৰ চিয়'ৰ, আৰু ইয়াত কি হৈছে? ইয়াত জীৱ জন্তুবোৰ অল টুগেডাৰ চিয়'ৰ, সিহঁত মুঠেই কি নহয়? চিয়'ৰ নহয়, নিশ্চিত নহয়। ডেট দে আৰ ছেফ, যে সিহঁত ছেফ, কাৰণ আমাৰ ইয়াত কি হয়? অৰণ্যৰ জীৱ জন্তুবিলাকৰ ছেফটি, নিৰাপত্তাটো এতিয়াও নিশ্চিত নহয়, কাৰণ চোৰাং চিকাৰ হয়, মানুহে মনে মনে অৰণ্যত সোমাই জীৱ জন্তু চিকাৰ কৰে। গতিকে কি বুলি কৈছে? যে ইয়াত সিহঁতৰ ছেফটিটোৰ কোনো নিশ্চয়তা নাই। দে ডু নট এপিয়াৰ চ' ৰেডিলি, আৰু সেইকাৰণে কি হৈছে? দে ডু নট এপিয়াৰ, সিহঁত সেইকাৰণে ওলাই নাহে। চ' ৰেডিলি মানে সহজে, আৰু সেইকাৰণে সিহঁতে কি হৈছে? সহজে মানুহৰ কাষলৈ সিহঁত ওলাই নাহে, যিহেতু সিহঁত ছেফ নহয়। দ্য পাব্লিক ডাজ নট কোঅপাৰেট ইন দ্য ছেম ৱে, আৰু ঠিক সেইদৰে দ্য পাব্লিক, সাধাৰণ মানুহে কি নকৰে? ডাজ নট কোঅপাৰেট, সহযোগ নকৰে, ইন দ্য ছেম ৱে, যিদৰে পূব আফ্ৰিকাত সকলো ৰাইজে সহযোগ কৰে, মানুহবিলাকে সহযোগ কৰে, তাত চোৰাং চিকাৰ নকৰে, অৰণ্যবোৰক সিহঁতে সুৰক্ষিত কৰি ৰাখে। কিন্তু ইয়াত কি হৈছে? অসমত মানুহবোৰে কিন্তু এই ধৰণৰ সহযোগ বা সহযোগিতা আগ নবঢ়ায়। ঠিক আছে? এণ্ড চিয়'ৰলি দেয়াৰ ইজ ছামথিং ৰং ইন ডেট,
আৰু নিশ্চিতভাৱে ইয়াত কথাবোৰ কিছু ৰং আছিল, সামথিং ৰং, অৰ্থাৎ কিবা এটা গণ্ডগোল আছিল। আফটাৰ অল যি কি নহওক, most of the East Africans অৰ্থাৎ পূব ভাৰতৰ অধিকাংশ মানুহে কেনেকুৱা আছিল, আৰু কাৰ্নিভৰাছ ভাইলেণ্ট পিপল। কাৰ্নিভৰাছ মানে হৈছে মাংসভোজী, ভাইলেণ্ট মানে হৈছে হিংস্ৰ, অৰ্থাৎ পূব আফ্ৰিকাৰ বেছিখিনি মানুহে কেনেকুৱা আছিল, মাংসভোজী আছিল আৰু হিংস্ৰ প্ৰজাতিৰ আছিল। হিয়াৰ ইন ইণ্ডিয়া, আৰু ইয়াত ভাৰতবৰ্ষত কি আছিল, উই আৰ ট্ৰেডিশ্যনেলি ৱেডেড টু নন ভাইলেঞ্চ। আৰু ভাৰতত কি আছিল, উই আৰ ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে ৱেডেড টু মানে হৈছে গভীৰভাৱে জড়িত, কাৰ সৈতে জড়িত, গভীৰভাৱে নন ভাইলেঞ্চ। আমি নন ভাইলেঞ্চ মানে হৈছে অহিংসা। কিন্তু ভাৰতত কি হৈছে যে পূব আফ্ৰিকাৰ মানুহবোৰ স্বভাৱগতভাৱে হিংস্ৰ প্ৰজাতিৰ আৰু সিহঁত মাংসভোজী। কিন্তু ভাৰতত ইয়াৰ বিপৰীত আছিল। আমাক ইয়াত পৰম্পৰাগতভাৱে শিকোৱা হয় যে গভীৰভাৱে জড়িত হৈ পৰিবলৈ শিকোৱা হয় অহিংসাৰ সৈতে, আমি অহিংসাৰ পূজাৰী। এণ্ড টু এ ৰিয়েল চেন্স অফ ব্ৰাদাৰহুড উইথ এনিমেলছ, আৰু জীৱ জন্তুৰ সৈতে আমি প্ৰকৃত অৰ্থতে এটা ভাতৃত্ববোধৰ বান্ধোনেৰে আমি বান্ধ খাই থাকিব লাগে, অৰ্থাৎ সিহঁতক আমি নিজৰ ভাতৃৰ দৰে দয়া কৰিব লাগে, মৰম কৰিব লাগে। এণ্ড চ' আই ভেঞ্চাৰ টু এপিল টু এভৰিবডি, আৰু সেইকাৰণে আই ভেঞ্চাৰ মানে প্ৰচেষ্টা কৰা, কি প্ৰচেষ্টা কৰা, টু এপিল টু এভৰিবডি, মই সকলোকে এপিল কৰিব বিচাৰিছোঁ। এপিল মানে হৈছে আবেদন জনোৱা, মই সকলোকে আবেদন জনাব বিচাৰিছোঁ টু বাক আপ দ্য গেম চেংচুৱেৰিজ। বাক আপ মানে হৈছে এনকাৰেজ কৰা, যে আমি সকলোৱে মিলি কি কৰিব লাগে, এই বন্যপ্ৰাণী অভয়াৰণ্যবিলাকক আমি উৎসাহিত কৰিব লাগে বা সুৰক্ষিত কৰিব লাগে। এট কাজিৰঙা অৰ এলছৱেৰ, সেয়া লাগিলে কাজিৰঙাই হওক বা অন্য যিকোনো অৰণ্য হওক, আমি সিহঁতক কি কৰিব লাগে, সুৰক্ষিত কৰি ৰাখিব লাগে। এণ্ড টু মেক এ ৰিয়েল ছাকচেছ অফ দেম, আৰু সিহঁতক সফল কৰি তুলিব লাগে। দেয়াৰ আৰ ছাম থিংছ টু বি প্ৰাউড অফ, এতিয়াও আমাৰ মাজত কি আছে, দেয়াৰ আৰ ছাম থিংছ, কিছুমান বস্তু এতিয়াও আছে, টু বি প্ৰাউড অফ মানে হৈছে গৌৰৱ কৰা। আমাৰ মাজত এতিয়াও এনেকুৱা কিছুমান বিষয় আছে যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। ইট ইজ এ গ্ৰেণ্ড থিং টু চি, এইটো এটা বৰ গ্ৰেণ্ড থিং, ডাঙৰ কথা, টু চি দেখিবলৈ পোৱাটো। ক্ৰিচাৰ মানে হৈছে, কৈছিলোঁ আমি আগতে যে জীৱ, যে এইটো এটা ডাঙৰ কথা যে দেখিবলৈ পোৱাটো। কি দেখিবলৈ পোৱাটো, ক্ৰিচাৰ্ছ অফ দ্য ৱাইল্ড ফিলিং ছেফ ইভেন ইন চিভিলাইজেশ্যন মানে সভ্যতা, যে সভ্যতাৰ এই যুগতো বনৰীয়া জন্তুবিলাকে নিজকে ছেফ বুলি ফিল কৰিব পোৱাটো এটা গৌৰৱৰ কথা বা ডাঙৰ কথা। কাৰণ কথাটো এইটোৱে হৈছে, ইয়াৰ অৰ্থটো এইটোৱেই যে সভ্যতা যিমানে আগবাঢ়ি গৈ আছে, আমাৰ যি প্ৰকৃতি, আমাৰ যি বন্যপ্ৰাণী, সকলোবোৰ লাহে লাহে সংকটৰ মাজলৈ গৈ আছে। গতিকে এই সভ্যতাৰ অগ্ৰগতিৰ যুগতো যদি বনৰীয়া জীৱবিলাকে নিজকে ছেফ বুলি ভাবিব পাৰে আমাৰ মাজত, সেইটো আমাৰ বাবে এটা বৰ ডাঙৰ কথা বা গৌৰৱৰ বিষয়। বাট অফ কোৰ্ছ হোৱাট আই ৰিয়েলি কেম টু আছাম টু চি এণ্ড ষ্টাডি ৱাজ দ্য আৰ্ট অফ দ্য হিল পিপল। বাট অফ কোৰ্ছ, কিন্তু অৱশ্যেই, হোৱাট আই ৰিয়েলি কেম টু আছাম, মই অসমলৈ আচলতে কিয় আহিছিলোঁ, টু চি এণ্ড ষ্টাডি, চাবৰ বাবে আৰু অধ্যয়ন কৰিবৰ বাবে, ৱাজ দ্য আৰ্ট অফ দ্য হিল পিপল, মানে অসমৰ যিবোৰ পাহাৰীয়া জনজাতি মানুহ আছিল বা পাহাৰীয়া জনগোষ্ঠী আছিল, সেই মানুহবিলাকৰ যি আৰ্ট, সেই আৰ্টবিলাকো তাৰমানে তেওঁলোকৰ যি কলা, সেই কলা চাবৰ বাবে আৰু অধ্যয়ন কৰাৰ বাবেহে মই আচলতে অসমলৈ আহিছিলোঁ। নাও হিয়েৰ টু ইউ হেভ এ ৰিয়েল ট্ৰেজাৰ, আৰু ইয়াত আহি মই দেখিলোঁ, কি দেখা পালোঁ, ইয়াতো এটা কি আছে, হেভ এ ৰিয়েল ট্ৰেজাৰ মানে হৈছে সম্পদ, ৰিয়েল মানে আচল। আৰু মই যেতিয়া অসমলৈ আহিলোঁ, অসমৰ পাহাৰীয়া জনগোষ্ঠীবিলাকক দেখা পালোঁ, আৰু তেতিয়া মই অনুভৱ কৰিলোঁ যে আচলতে ইয়াতেই আমাৰ আচল সম্পদবোৰ লুকাই আছে। It astonished me to find that you have no proper museum in Shillong or Guwahati. It astonished মানে বিস্মিত হোৱা, আচৰিত হোৱা। মই আচৰিত হৈছিলোঁ বা মই হতবাক হৈছিলোঁ, টু ফাইণ্ড, মই যেতিয়া গম পাইছিলোঁ, কি গম পাইছিলোঁ, that you have no proper museum, যে তোমালোকৰ এটা ভাল মিউজিয়াম নাই। মিউজিয়াম মানে হৈছে কি, যাদুঘৰ, য'ত আমাৰ পুৰণি ঐতিহ্য সম্বলিত সামগ্ৰীসমূহ সংগ্ৰহ কৰি ৰখা হয়, বা সংগ্ৰহালয় বুলি ক'ব পাৰোঁ। আৰু তেওঁ কি বুলি কৈছে যে মই এই কথাটো দেখি আচৰিত হৈছিলোঁ অসমলৈ আহি, যে কি নাছিল তোমালোকৰ প্ৰপাৰ মিউজিয়াম, এটা ভাল মিউজিয়াম নাছিল শ্বিলং অৰ গুৱাহাটী, গুৱাহাটীতে হওক বা শ্বিলঙতেই হওক, তোমালোকৰ এটা ভাল মিউজিয়াম নাছিল, য'ত তোমালোকে তোমালোকৰ এই সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰা বা সংগ্ৰহ কৰি ৰাখিব পাৰা। ডু ইউ ন', তোমালোকে জানানে, ইউ কেন চি মোৰ অফ দ্য ট্ৰেজাৰ্ছ অফ দ্য আছাম ট্ৰাইবছ ইন অক্সফৰ্ড এণ্ড কেম্ব্ৰিজ দেন ইউ কেন হিয়েৰ, আৰু তোমালোকে জানানে যে ইউ কেন চি, তোমালোকে দেখিবলৈ পাবা, মোৰ অফ দ্য ট্ৰেজাৰ্ছ অফ দ্য আছাম ট্ৰাইবছ, অসমৰ যিবিলাক জনজাতি, ট্ৰাইব মানে জনজাতি, অসমৰ জনজাতিসকলৰ যিবোৰ
সম্পদ সেই সম্পদবোৰ বেছিকৈ ক'ত পোৱা যায় ইন অক্সফৰ্ড অৰ কেম্ব্ৰিজ এই দুখন হৈছে ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় বিখ্যাত বিশ্ববিদ্যালয় ইংলেণ্ডৰ আৰু তেওঁ কি বুলি কৈছে যে তোমালোকৰ যিবোৰ জনজাতীয় মানুহ অসমৰ যিসকল জনজাতীয় লোক তেওঁলোকৰ আচল সম্পদবোৰ বেছিকৈ ক'ত পোৱা যায় অক্সফৰ্ড আৰু কেম্ব্ৰিজত দেন ইউ কেন হিয়াৰ তোমালোকৰ নিজৰ সম্পদবোৰ তোমালোকৰ নিজৰ ঠাইত যিমান বেছি সংৰক্ষিত হৈ আছে তাতকৈ বহু বেছি গুণ সংৰক্ষিত হৈ আছে ক'ত ইংলেণ্ডৰ দুখন বিশ্ববিদ্যালয় কেম্ব্ৰিজ আৰু অক্সফৰ্ডত অৰ্থাৎ লেখকে এই কথাটোত আচৰিত হৈছে যে আমাৰ ইমান ভাল সম্পদ আছে অসমত আমাৰ যি আৰ্ট আমাৰ যি কালচাৰ ইমান ধুনীয়া কিন্তু তাৰ কোনো সংৰক্ষণৰ ব্যৱস্থা নাছিল আৰু ইয়াৰ অভাৱটো কি আছিলে যে সেইখিনি সময়ত গুৱাহাটী বা শ্বিলং ক'তো এটা ভাল মিউজিয়াম নাছিল য'ত আমাৰ সামগ্ৰীবোৰ সংৰক্ষণ কৰি ৰাখিব পৰা যায় আৰু অসমৰ যিসকল জনজাতীয় লোক তেওঁলোকৰ সম্পদসমূহ অসমতকৈ বেছি সংৰক্ষিত হৈ আছিল অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত এই কথাটো লেখকে ইয়াত উল্লেখ কৰিছে আৰ্ট অফ কোৰ্ছ ইজ এ বিগ ৱৰ্ড এণ্ড কভাৰ্ছ এ লট অফ থিংছ আৰ্ট এটা অৱশ্যে সি এটা ডাঙৰ শব্দ আমি যে যাক কলা বুলি কওঁ আৰ্ট ই এটা ডাঙৰ শব্দ এণ্ড কভাৰ্ছ ই সামৰি লয় এ লট অফ থিংছ ই বহুবোৰ বিষয় সামৰি লয় দেয়াৰ ইজ দ্য আৰ্ট অফ ৱৰ্কছ দ্য আৰ্ট অফ মিউজিক দ্য প্লাষ্টিক এণ্ড গ্ৰাফিক আৰ্ট অফ এ কাণ্ট্ৰি এখন দেশত বিভিন্ন ধৰণৰ আৰ্ট থাকিব পাৰে কামৰ আৰ্ট থাকিব পাৰে মিউজিকত আৰ্ট থাকিব পাৰে বা প্লাষ্টিক অথবা গ্ৰাফিক্সতো আৰ্ট থাকিব পাৰে বা থাকে নাও টেক দ্য আৰ্ট অফ ৱৰ্কছ এণ্ড মিউজিক এতিয়া আমি ধৰা হওক কিহৰ বিষয়ে পাতিম আৰ্ট অফ ৱৰ্কছ এণ্ড মিউজিক আমি এখন দেশৰ আৰ্ট কলা কিহৰ কলা ৱৰ্ক এণ্ড মিউজিক কাম আৰু সংগীতৰ যি কলা সেই বিষয়টোৱে ধৰা হওক দ্য আদাৰ ডে আন এদিনৰ কথা ভেৰি টায়াৰ্ড আফটাৰ এ লং ক্লাইম্ব মানে হৈছে বগাই যোৱা ভেৰি টায়াৰ্ড আমি খুব বেছি ভাগৰুৱা হৈ পৰিছিলোঁ আফটাৰ এ লং ক্লাইম্ব বহু দূৰ বগাই যোৱাৰ পিছত আমি কি হৈছিলোঁ ভাগৰুৱা হৈ পৰিছিলোঁ আমি কি বগাইছিলোঁ ক্লাইম্ব আপ এ মষ্ট ফৰ্মিডেবল মাউণ্টেইন মানে আমি গম পাওঁ পৰ্বত নহয় জানো ফৰ্মিডেবল মানে হৈছে বিশাল মষ্ট ফৰ্মিডেবল মানে বহুত বেছি বিশাল এটা পৰ্বত আমি বগাই পাৰ হৈছিলোঁ আৰু আমি বহুত দূৰ পৰ্বত বগাই যোৱাৰ বাবে আমাৰ কি লাগিছিল খুব ভাগৰ লাগিছিল আৰু আমি ক'লৈ গৈছিলোঁ পৰ্বতটো বগাই টু এ কাবুল ভিলেজ সেই পৰ্বতৰ মাজত থকা এখন গাঁৱলৈ আমি গৈছিলোঁ আই ছাডেনলি এৰাইভড আৰু এই যে পৰ্বতটো বগাই পাৰ হ'লোঁ এণ্ড আই ছাডেনলি এৰাইভ অকস্মাত মই গৈ উপস্থিত হ'লোঁগৈ ক'ত উপস্থিত হ'লোঁ এট এ চিন অফ ফেণ্টাষ্টিক এণ্ড আনআৰ্থলি বিউটি এটা দৃশ্য সেই দৃশ্য কেনেকুৱা আছিলে ফেণ্টাষ্টিক অতি সুন্দৰ এণ্ড আনআৰ্থলি বিউটি আনআৰ্থলি মানে হৈছে অপাৰ্থিৱ ইমান বেছি সুন্দৰ আছিল যেন সেই সুন্দৰতা কিহৰ আছিল যেন স্বৰ্গীয় সৌন্দৰ্য আছিল আৰু তেনেকুৱা এটা অত্যন্ত সুন্দৰ এক স্বৰ্গীয় সৌন্দৰ্যৰ এটা দৃশ্য আমি দেখিবলৈ পাইছিলোঁ ইন এ গ্ৰেট গ্ৰ'ভ অফ অৰেঞ্জ আৰু তাত কি আছিলে ইন এ গ্ৰেট গ্ৰ'ভ অফ অৰেঞ্জ গ্ৰ'ভ মানে হৈছে বাগিচা গ্ৰেট মানে হৈছে ডাঙৰ এখন ডাঙৰ বাগিচা আছিল আৰু বাগিচাখনত কিহৰ আছিল বুলি কৈছে এখন গ্ৰ'ভ অফ অৰেঞ্জ সুমথিৰাৰ বাগিচা বা এখন কমলাৰ ডাঙৰ বাগিচাৰ ভিতৰত কি হৈছিল ইন দ্য ছেটিং ছান আৰু সময়টো কেনেকুৱা আছিল বেলি লহিয়াবলৈ লৈছিল হয়নে মই কেনেকুৱা এটা দৃশ্য দেখিছিলোঁ যে দৃশ্যটো অত্যন্ত সুন্দৰ আছিল অপাৰ্থিৱ আছিল বুলি কৈছে ইমানেই বেছি সুন্দৰ আৰু আমি কি দেখিবলৈ পাইছিলোঁ যে বেলি লহিয়াবলৈ লৈছিল আৰু তেনেকুৱাতে এখন ডাঙৰ সুমথিৰাৰ বাগান আমি দেখিবলৈ পাইছিলোঁ আৰু তাত কি আছিলে ক্লেড ইন ৰিচ ৰেড ক্লথ তাত ক্লেড মানে হৈছে পিন্ধা ইন ৰিচ ৰেড ক্লথ মানে হৈছে ৰঙা কাপোৰ ৰিচ ৰেড তাৰমানে বহুত বেছি ৰঙা উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধি কি কৰিছিল এণ্ড হেভিং অন দেয়াৰ হেডছ আৰু তেওঁলোকৰ মূৰত কি লগাইছিল গ্ৰেট হোৱাইট ক্ৰাউনছ লাইক উইংছ সিহঁতে মূৰত কি পিন্ধিছিল গ্ৰেট হোৱাইট ক্ৰাউনছ ডাঙৰ বগা ৰঙৰ ক্ৰাউন মানে হৈছে মুকুট সিহঁতে মূৰত বগা ৰঙৰ ডাঙৰ মুকুট পিন্ধিছিল লাইক উইংছ পাখিৰ দৰে তেওঁলোকে কি কৰি মানে মুকুট পিন্ধিছিল মূৰত এণ্ড ৱেৰ মাৰ্চিং আপ এণ্ড ডাউন আৰু সিহঁতে মাৰ্চিং কৰি আছিল খোজকাঢ়ি আছিল আপ এণ্ড ডাউন আগলৈ পিছলৈ কৰি সিহঁতে খোজকাঢ়ি আছিল উইথ স্পেয়াৰ্ছ মানে হৈছে জাঠি আৰু তেওঁলোকৰ হাতত কি আছিল একোপাতকৈ জাঠি আছিল এণ্ড চেণ্টিং এনচিয়েণ্ট মেলোডিজ আৰু এই যে সিহঁতে ভৰি আগলৈ পিছলৈ কৰি যে সিহঁতে এটা নৃত্য কৰি আছিল আমি নৃত্য বুলি কৈছোঁ নহয় জানো যে তেওঁলোকে কিবা এটা কৰি আছিল তেনেকুৱা আৰু তেওঁলোকে তাৰ লগে লগে কি কৰি গৈছিল চেণ্টিং এনচিয়েণ্ট মেলোডিজ চেণ্টিং মানে হৈছে মন্ত্ৰ উচ্চাৰণ কৰা আৰু তেওঁলোকে কি উচ্চাৰণ কৰি আছিল এনচিয়েণ্ট মেলোডিজ এনচিয়েণ্ট মানে হৈছে প্ৰাচীন
মেলোডি মানে হৈছে সুৰ আৰু তেওঁলোকে কি কৰিছিল এই যে ভৰিকেইটা আগলৈ পিছলৈ কৰি তেওঁলোকে যে কিবা নৃত্যৰ দৰে কিবা এটা ভংগী কৰি আছিল তাৰ লগে লগে তেওঁলোকে কি কৰিছিল এটা প্ৰাচীন সুৰত তেওঁলোকে এটা মন্ত্ৰ উচ্চাৰণ কৰি আছিল ডেট ৰিকল্ড আৰু সেইদৰে তেওঁলোকে কি কৰিছিল ৰিকল মানে স্মৰণ কৰা মনত পেলোৱা এ লং ফৰগটেন বহুত দিনৰ আগতে পাহৰি যোৱা এখন পৃথিৱী ৱৰ্ল্ডক পৃথিৱীক তেওঁলোকে কি কৰিছিল স্মৰণ কৰিছিল ইট ৱাজ এ ডেথ ষ্টেণ্ড আৰু তেওঁলোকে যে এইটো যে কৰি আছিল মন্ত্ৰ যে মাতি আছিল কিবা যে গাই আছিল আৰু এইটো কি আছিল ডেথ ষ্টেণ্ড অৰ্থাৎ কোনোবা মানুহ যেতিয়া মৃত্যু হ'লে তেওঁলোকে এইদৰে মন্ত্ৰ গাই তেওঁলোকে কি কৰে সন্মান জনায় এণ্ড ইট ৱাজ ওৱান ডেট আই শুড বি প্ৰাউড আৰু এই যে তেওঁলোকে মন্ত্ৰ গাইছিল হাতত জাঠি লৈ মূৰত সিহঁতে বগা ৰঙৰ মুকুট পিন্ধি ৰঙা ৰঙৰ সাজ পিন্ধি তেওঁলোকে এই যি গোটেইখিনি কাম কৰি আছিল মৃতকৰ প্ৰতি যে সন্মান জনাইছিল আৰু লেখকে কি বুলি কৈছে ইট ৱাজ ওৱান ডেট আই শুড বি প্ৰাউড মই প্ৰাউড মানে হৈছে গৌৰৱ অনুভৱ কৰা যে মই নিজেই গৌৰৱ অনুভৱ কৰিলোহেঁতেন টু হেভ চাং অভাৰ মাই অ'ন বডি যদিহে মোৰ নিজৰ দেহটোৰ ওপৰত বা কোনোবাই এইদৰে গীত গালেহেঁতেন বা নৃত্য কৰিলেহেঁতেন কেতিয়া হুৱেন ইট গোজ টু দ্য ডাষ্ট মানে হৈছে ধূলি যেতিয়া মোৰ দেহটো ধূলিত মিলি যাবলৈ হ'ব আৰু সেইখিনি সময়ত যদি মোৰ কাষত কোনোবাই আহি এইদৰে নৃত্য গীত কৰিলেহেঁতেন গীত গালেহেঁতেন নৃত্য কৰিলেহেঁতেন মই যথেষ্ট গৌৰৱ অনুভৱ কৰিলোহেঁতেন অৰ্থাৎ এই পাহাৰীয়া যিসকল জনজাতি সেই কাবুল ভিলেজত গৈ তেখেতে যিটো দেখা পাইছিল যে তাত সেই জনজাতীয় লোকসকলে মৃতকৰ প্ৰতি যিমান সুন্দৰকৈ সন্মান প্ৰদৰ্শন কৰিছিল সেইটো দেখি লেখক আপ্লুত হৈছিল আৰু তেখেতে কৈছিল যে মোৰ মৃত্যুৰ সময়ত যেতিয়া মোৰ দেহটো ধূলিত মিলি যাবলৈ হ'ব অৰ্থাৎ যেতিয়া মোৰ মৃত্যু হ'ব কাৰণ মৃত্যুৰ পিছত মানুহৰ কি হয় আমাৰ দেহটো ধূলিত মিলি যায় বুলি কোৱা হয় নহয় জানো আৰু তেওঁ সেইকাৰণে কি বুলি কৈছে যে যিদিনা মোৰ দেহটো ধূলিত মিলি যাবলৈ হ'ব আৰু সেইখিনি সময়ত কোনোবাই যদি মোৰ মৃতদেহৰ কাষত এইদৰে ইমান ধুনীয়াকৈ নৃত্য আৰু গীত প্ৰদৰ্শন কৰিলেহেঁতেন মই গৌৰৱ অনুভৱ কৰিলোহেঁতেন I don't know what were the words which those boys sang. মই নাজানো সেই শব্দবোৰ কি আছিল যিবোৰ সেই ল'ৰাবোৰে গাইছিল বাট আই ফিল কিন্তু মই অনুভৱ কৰোঁ ডেট ছামৱান অট টু মানে হৈছে উচিত কিন্তু মই অনুভৱ কৰোঁ যে কোনোবাই সেই গীতৰ শব্দবোৰ জনা উচিত হাউ মেনি কালেকশ্যনছ হেভ য়েট বিন মেড লেখকে প্ৰশ্ন কৰিছে যে এতিয়ালৈকে কিমান কিতাপ লিখা হ'ল কিমান সংগ্ৰহ কৰা হ'ল কিহৰ অফ দ্য songs and poems of Assam's countryside মানে হৈছে গ্ৰামাঞ্চল বা গাঁও অঞ্চল অসমৰ গাঁৱে ভূঞে লুকাই থকা সেই গীতবোৰ সেই কবিতাবোৰ সেইবোৰ এতিয়ালৈকে কিমান বেছি সংগ্ৰহ কৰা হ'ল বা তাৰ বিষয়ে কিমান বেছি এতিয়ালৈকে কিতাপ লিখা হ'ল লেখকে আমাক প্ৰশ্ন কৰিছে দ্য অল্ড songs are disappearing rapidly মানে দ্ৰুত গতিৰে খৰগতিৰে দ্য অল্ড songs আমাৰ যিবোৰ পুৰণা গীত সেই পুৰণি গীতবোৰ কি হৈছে আৰু ডিজএপিয়াৰিং মানে নোহোৱা হৈ যোৱা অদৃশ্য হোৱা অন্তৰ্ধান হোৱা যে আমাৰ যিবোৰ পুৰণা গীতমাত সেই পুৰণা গীতমাতবোৰ কি হৈছে খুব খৰগতিৰে দ্ৰুত গতিৰে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে বা নোহোৱা হ'বলৈ ধৰিছে এতিয়া চোৱা আমাৰ যিবোৰ পুৰণা গীতমাত আছিলে বিয়ানাম আছিল আইনাম আছিল নিচুকনি গীত মহ খেদোৱা গীত হয়নে কিন্তু এই গীতবোৰ কি হৈছে আমিও লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছোঁ নোহোৱা হৈ গৈছে আৰু লেখকে এইটো কথাই কৈছে যে যিবোৰ আমাৰ পৰম্পৰাগত গীত যিবোৰ আমাৰ পুৰণি গীত সেই গীতবোৰ কি হৈছে খুব খৰগতিৰে আমাৰ মাজৰ পৰা নোহোৱা হ'বলৈ ধৰিছে বাট বিফৰ ইট ইজ টু লেট কিন্তু বহুত বেছি পলম হোৱাৰ আগতেই উইল নট ছাম স্কলাৰ্ছ টেক দ্য ট্ৰাবল কোনোবা পণ্ডিত কোনোবা বিদ্বানজনে স্কলাৰ মানে হৈছে পণ্ডিত বা বিদ্বান কোনোবা বিদ্বানজনে বা কোনোবা পণ্ডিত মানুহে এইখন কষ্ট নকৰিবনে and it will mean a great deal of trouble to record these things আৰু তেওঁ কি বুলি কৈছে যে এইটো বৰ বেছি কষ্টৰ কাম হ'ব নেকি কোনটো কাম টু ৰেকৰ্ড দিছ থিংছ এই বস্তুবোৰ আমাৰ পুৰণা গীতবোৰ পুৰণা কবিতাবোৰ এইবোৰ ৰেকৰ্ড কৰি ৰখাটো এটা বৰ ডাঙৰ কষ্টৰ কাম হ'ব নেকি লেখকে প্ৰশ্ন কৰিছে there must also be a vast treasure of folk tales and myths in the hills of Assam আৰু কি বুলি কৈছে there must also be a vast treasure vast মানে হৈছে বিশাল ট্ৰেজাৰ মানে হৈছে সম্পদ যে ইয়াৰ উপৰি কি আছে এটা বিশাল সম্পদ আছে কিহৰ সেই সম্পদ অফ ফক টেলছ এণ্ড মিথছ ফক টেলছ মানে হৈছে লোককথা পুৰণি সাধু কথাবিলাক এণ্ড মিথছ মানে হৈছে যিবোৰ ৰূপকথা ইন দ্য হিলছ অফ আছাম অসমৰ পাহাৰবিলাকত কি লুকাই আছে এতিয়াও এটা বিশাল সম্পদ লুকাই আছে আৰু সেইবোৰ কিহৰ যে আমাৰ পুৰণি সাধু কথাবিলাক বা ৰূপকথাবিলাক ইয়াৰ এটা
বিশাল সম্পদ এতিয়া অসমৰ পাহাৰবিলাকত লুকাই আছে। হাউ মাছ অফ ইট হেজ এভাৰ বিন ৰিটেন ডাউন, কিন্তু এই যে আমাৰ অসমৰ পাহাৰবিলাকত যে লুকাই আছে বহুত ধুনীয়া ধুনীয়া পুৰণি সাধু কথাবোৰ, ৰূপকথাবোৰ, সেইবোৰ এতিয়ালৈকে কিমানবোৰ লিখি ৰখা হৈছে, কাৰণ যদি আমি এইবোৰ লিখি নেপেলাওঁ এইবোৰ খুব সোনকালেই আমাৰ মাজৰ পৰা হেৰাই যাব। There is another thing that excited me very much. ইয়াত আন এটা বস্তু আছে যিটো বস্তুৱে মোক খুব বেছিকৈ এক্সাইটেড কৰে, অৰ্থাৎ উৎসাহিত কৰে বা আনন্দিত কৰে। সেইটো কি হৈছে? দ্য কাৰ্ভিং ইন উড, কাঠত কৰা নক্সা। দ্য টাংখুলছ অফ মণিপুৰ মেক স্প্লেণ্ডিড ডেকৰেশ্যনছ অন দেয়াৰ হাউচেছ। মণিপুৰৰ যিসকল টাংখুল লোক, টাংখুল হৈছে এটা জনজাতি মণিপুৰৰ, আৰু তেওঁলোকে কি কৰে? মেক স্প্লেণ্ডিড ডেকৰেশ্যনছ অন দেয়াৰ হাউচেছ। তেওঁলোকে তেওঁলোকৰ ঘৰবিলাকত খুব সুন্দৰকৈ কি কৰে? স্প্লেণ্ডিড মানে হৈছে অতি সুন্দৰ, তেওঁলোকে কি কৰে? ডেকৰেশ্যনছ কৰে, সাজ সজ্জা কৰে। চ' ডু দ্য মাওছ এণ্ড মাৰামছ, ঠিক সেইদৰে মাও আৰু মৰমসকলেও তেওঁলোকৰ ঘৰবোৰ খুব সুন্দৰকৈ সজায়। দ্য কন্যাক্স এডৰ্ণ দেয়াৰ মৰুংছ, এডৰ্ণ মানে হৈছে সজোৱা। দ্য কন্যাক হৈছে নগাসকলৰ এটা প্ৰজাতি বা এটা ভাগ। দ্য কন্যাক্স এডৰ্ণ দেয়াৰ মৰুংছ, কন্যাকসকলে তেওঁলোকৰ যিটো মৰুংঘৰটো বৰ ধুনীয়াকৈ সজায়। দ্য আংগামিজ মেক মেগনিফিচেণ্ট ভিলেজ গেটছ, আংগামীসকল হৈছে কি? নগাসকলৰ এটা ঠাল, আৰু আংগামীসকলে কি কৰে? তেওঁলোকৰ যিটো ভিলেজ গেট, গাঁৱৰ যিখন তোৰণ, মূল গেট, সেই তোৰণখন কি কৰে? তেওঁলোকে বৰ ধুনীয়াকৈ সাজে। দ্য ফৰ্মছ এণ্ড দ্য আদাৰ ট্ৰাইবছ, ফৰ্মছ আৰু অন্যান্য জনজাতিসকলে কি কৰে? আৰু এক্সপাৰ্ট, তেওঁলোক এক্সপাৰ্ট হয়, দক্ষ হয় ইন ফেশ্বনিং ইমেজেছ, মূৰ্তি নিৰ্মাণ কৰাত, এণ্ড পাইপৰ কাম কৰাত, এণ্ড ইন ডেকৰেটিং ড্ৰিংকিং মাগছ অৰ মেকিং টয়ছ, আৰু তেওঁলোকে কি বনাব পাৰে? তেওঁলোকে যিটো ড্ৰিংকিং মাগ, যিটো তেওঁলোকে পানী খোৱা মগ, সেই মগটো কি কৰে? তেওঁলোকে খুব ধুনীয়াকৈ ডেকৰেট কৰে, সজায়। অৰ মেকিং টয়ছ, আৰু তেওঁলোকে ধুনীয়া পুতলা সাজিব জানে। টয় মানে হৈছে পুতলা। Some of these are of extraordinary vigor and beauty. Some of these are, আৰু এই যে তেওঁলোকে যে বিভিন্ন বস্তুবোৰ, ধুনীয়া ধুনীয়া বস্তুবোৰ যে বনায়, এইবোৰ কেনেকুৱা বুলি কৈছে? Some of them, তাৰে কিছুমান, are of extraordinary vigor and beauty, তাৰে কিছুমান এনেকুৱা কিছুমান সামগ্ৰী আছে যে সেইবোৰ কি হয়? কিছুমান আচৰিত ধৰণৰ প্ৰাণ প্ৰাচুৰ্যৰে ভৰপূৰ। ভিগৰ মানে হৈছে প্ৰাণ শক্তি বা প্ৰাণ প্ৰাচুৰ্যৰে ভৰা, এণ্ড বিউটি, আৰু সৌন্দৰ্যৰে ভৰা। উই শুড নট লেট ইট বি লষ্ট, আৰু এইবোৰ ইমান বেছি সুন্দৰ, ইমান বেছি ধুনীয়া যে সেইবাবে আমি কি কৰিব নালাগে? এইবোৰক হেৰাবলৈ দিব নালাগে। য়েট ইন হাউ মেনি এডুকেশ্যনেল চেণ্টাৰ্ছ, কিন্তু তথাপিও ইয়াৰ পিছতো ইন হাউ মেনি এডুকেশ্যনেল চেণ্টাৰ্ছ, কিমানবোৰ শিক্ষা কেন্দ্ৰত, ইন দ্য আৰ্ট অফ উড কাৰ্ভিং টট, এই যে কাঠেৰে কাটি যে নক্সা কৰে, এইবোৰ কিমানবোৰ শিক্ষা কেন্দ্ৰত ল'ৰা ছোৱালীক শিকোৱা হয়, এণ্ড এনকাৰেজ, বা তেওঁলোকক শিকিবলৈ উৎসাহিত কৰা হয়। এণ্ড হিয়াৰ ইজ আনাডাৰ থিং, আৰু ইয়াত আন এটা বস্তু আছে, এ ৱণ্ডাৰফুল ট্ৰেজাৰ হুইচ ইউ হেভ ইন আছাম, এটা চমৎকাৰী সম্পদ, এটা বৰ ধুনীয়া সম্পদ যিটো তুমি অসমত পাবা। সেইটো হৈছে কি? দ্য চেঞ্চ অফ কালাৰ, ৰঙৰ যি চেতনা বা ৰঙৰ যি অনুভৱ। গান্ধীজী ৱান্স ছেইড ডেট, গান্ধীজীয়ে এবাৰ কৈছিল যে দ্য মেইডেন্স অফ লাভলি আছাম ৱেভ পয়েমছ অন দেয়াৰ হেণ্ডলুমছ, যে দ্য মেইডেন্স অফ লাভলি আছাম, অসমৰ মহিলাসকলে বা অসমৰ শিপিনীসকলে কি কৰে? ৱেভ পয়েমছ অন দেয়াৰ হেণ্ডলুমছ, তেওঁলোকৰ যি হেণ্ডলুম, তেওঁলোকৰ তাঁতৰ শালত তেওঁলোকে কি কৰে? কবিতা ৰচনা কৰে। এণ্ড হি ৱাজ ৰাইট, আৰু গান্ধীজীয়ে যিষাৰ কথা কৈছিল শুদ্ধ কথাই কৈছিল। ইন দ্য ৰিম'টেষ্ট ভিলেজেছ, ভিলেজ মানে এইটো গাঁও, ৰিম'ট মানে হৈছে দূৰত, আৰু ৰিম'টেষ্ট মানে হৈছে বহুত বেছি দূৰত, আৰু সেই বহুত বেছি দূৰৰ গাঁওবিলাকত কি হয়? ফাৰ এৱে ফ্ৰম হোৱাট ইন আৱাৰ কনচেপ্ট উই কল চিভিলাইজেশ্যন, ইমান বেছি দূৰত যে তাক আমি ইন আৱাৰ কনচেপ্ট, যাক আমি আত্মগৌৰৱেৰে কি বুলি কওঁ? চিভিলাইজেশ্যন বুলি কওঁ, অৰ্থাৎ সভ্যতা বুলি কওঁ। আমি যাক সভ্যতা বুলি কওঁ, সেই সভ্যতাৰ পৰা বহু যোজন দূৰত, বহুত বেছি দূৰত সেই গাঁওবিলাকত কি হয় বুলি কৈছে? ইউ মে ফাইণ্ড ওমেন, তুমি হয়তো সেই মহিলাসকলক বিচাৰি পাবা। প্ৰডিউচিং টেক্সটাইলছ, তেওঁলোকে কি কৰিছিল? কাপোৰ উৎপাদন কৰিছিল। অফ ছাচ এক্সকুইচেড টেষ্ট, আৰু ইমান উৎকৃষ্ট মানৰ, ইমান ধুনীয়া যে তেওঁলোকে কাপোৰ উৎপাদন কৰে। ইন ছাচ এন ইনষ্টিংক্ট ফৰ টোন এণ্ড কালাৰিং, আৰু তেওঁলোকৰ তাত কি থাকে? ছাচ এন ইনষ্টিংক্ট ফৰ টোন এণ্ড কালাৰিং, অৰ্থাৎ তেওঁলোকৰ যিটো ইনষ্টিংক্ট মানে হৈছে যিটো স্বভাৱগত এটা অনুভূতি বা চেতনা।
ফৰ টোন এণ্ড কালাৰিং, অৰ্থাৎ তেওঁলোকে যি হৈছে কি সেই কাপোৰত তেওঁলোকে যিদৰে ৰঙৰ ব্যৱহাৰ কৰে, টোন এণ্ড কালাৰিং, ৰং আৰু ইয়াৰ ছাঁ, তাক তেওঁলোকে যিমান সুন্দৰভাৱে ব্যৱহাৰ কৰে, এজ এ মেক্স দ্য ছফিষ্টিকেটেড ফিল ৰেডাৰ স্মল। আৰু সেই কাপোৰবোৰ দেখিলে আমি যাক ছফিষ্টিকেটেড বুলি কওঁ, সেই ছফিষ্টিকেটেড বুলি ক'লেও তাক কি বুলি কোৱা হয় যেন সেই শব্দটো তুচ্ছ হৈ পৰে। অৰ্থাৎ তেওঁলোকৰ সৃষ্টিশীলতা ইমান বেছি, তেওঁলোকে বোৱা কাপোৰবোৰ তাত ৰঙৰ খেলা ইমান ধুনীয়া হয়, ৰঙৰ ব্যৱহাৰ ইমান বেছি ধুনীয়া হয় যে সেই কাপোৰবিলাকক আমি ছফিষ্টিকেটেড বুলি ক'লেও যেন কি হয় সেই শব্দটো তুচ্ছ হৈ পৰে তেওঁলোকৰ ওচৰত। The art of personal decoration is another thing which I have noted among the hill people here. The art of personal decoration. Personal decoration মানে হৈছে ব্যক্তিগত সাজসজ্জা। The art of personal decoration অৰ্থাৎ ব্যক্তিগত সাজসজ্জাৰ ক্ষেত্ৰত যি কলা is another thing which I have noted. আন এটা বিষয় আছিল যিটো মই মন কৰিছিলোঁ among the hill people here. ইয়াত থকা পাহাৰীয়া জনগোষ্ঠীসকলৰ মাজত বা পাহাৰীয়া মানুহবোৰৰ মাজত। I have some car ornaments. মোৰ হাতত কিছুমান কাৰ অৰ্নামেণ্টছ আছে। কাৰ অৰ্নামেণ্টছ মানে হৈছে গাড়ীত লগোৱা বা কাৰত লগোৱা অলংকাৰ জাতীয় বস্তু, মেড বাই দ্য কাবুলছ এণ্ড কাছাছ। আৰু এই অৰ্নামেণ্টছবোৰ কোনে বনাইছিলে? কাবুল আৰু কাছাসকলে বনাইছিলে। কাবুল আৰু কাছাসকল হৈছে পাহাৰীয়া জনগোষ্ঠী। ফ্ৰম দ্য লাভলি ব্লু উইংছ অফ বাৰ্ডছ। আৰু এইবোৰ কিহৰ পৰা বনোৱা হৈছিলে? ফ্ৰম দ্য লাভলি ব্লু উইংছ অফ বাৰ্ডছ। চৰাইৰ মৰম লগা নীলা নীলা পাখিৰে এই অৰ্নামেণ্টছবোৰ বনোৱা হৈছিল। আই হেভ ৰেয়াৰলি চিন, মই খুব কমেই দেখা পাইছোঁ, ছাচ ডেলিকেচি অফ টাচ। ডেলিকেচি মানে হৈছে সূক্ষ্মতা, টাচ মানে গম পাইছা স্পৰ্শ, স্পৰ্শৰ ইমান বেছি সূক্ষ্মতা। ছাচ নেচাৰেল চেঞ্চ অফ বিউটি, সৌন্দৰ্যৰ যি ইমান বেছি প্ৰাকৃতিক চেতনা। ছাচ ইণ্টেলিজেঞ্চি ইন এডাপ্টিং থিংছ ৰেডি টু হেণ্ড। ছাচ ইণ্টেলিজেঞ্চি আৰু ইমান বেছি বুদ্ধিমত্তা ইন এডাপ্টিং থিংছ। এডাপ্টিং মানে হৈছে খাপ খুৱাই লোৱা, ৰেডি টু হেণ্ড হাতে পোৱাকৈ বস্তুবোৰ খাপ খুৱাই লোৱা তেওঁলোকে ইমান বেছি বুদ্ধিমত্তা প্ৰয়োগ কৰিছিল যে মই মোৰ জীৱনত খুব কমেই এনেকুৱা দেখিবলৈ পাইছিলোঁ। দ্য স্কিণ্টিলেটিং উইংছ অফ বিটলছ। স্কিণ্টিলেটিং মানে হৈছে চিকমিকিয়া। দ্য স্কিণ্টিলেটিং উইংছ অফ বিটলছ। বিটলছ মানে গোবৰুৱা পোক। আমি যাক গোবৰুৱা পোক বুলি কওঁ, গোবৰুৱা পোকটোক বুজোৱা হয়, কিন্তু সাধাৰণতে কি হয় কেৱল গোবৰুৱা পোকেই নহয়, টান পাখি থকা যিকোনো পোক পতংগকো বিটিলছ শব্দটোৱে সামৰি লয়। আৰু কাৰণে কি বুলি কৈছে? দ্য স্কিণ্টিলেটিং উইংছ অফ বিটিলছ। আৰু বিটিলছৰ অৰ্থাৎ টান পাখি থকা পোক পতংগবিলাকৰ যিটো চিকমিকিয়া পাখি, টু আৰ অফেন ইউজড, সেইটো প্ৰায়ে ব্যৱহাৰ কৰা হয় এই অৰ্নামেণ্টছবিলাক বনোৱাৰ ক্ষেত্ৰত। এণ্ড দ্য নেচাৰেল ষ্ট'নছ, প্ৰাকৃতিক শিল, এণ্ড দ্য বিডছ অফ কৰিজ, কৰিৰ গুটি, এণ্ড ফ্লাৱাৰ্ছ, আৰু কি ব্যৱহাৰ কৰা হয়? ফুল ব্যৱহাৰ কৰা হয়। এণ্ড ইন দিয়াৰ ইউজ এণ্ড ইন দ্য এৰেঞ্জমেণ্ট অফ দ্য ক্লথ। আৰু তেওঁলোকে যি কাপোৰ ব্যৱহাৰ কৰে সেই ইন দিয়াৰ ইউজ তেওঁলোকৰ ব্যৱহাৰ, এণ্ড ইন দ্য এৰেঞ্জমেণ্ট অফ ক্লথ, আৰু কাপোৰৰ যি এৰেঞ্জমেণ্ট যিটো যোগাৰ, সেই ক্ষেত্ৰত কি হয় এই গোটেইবিলাক এৰেঞ্জমেণ্ট তেওঁলোকে ইমান ধুনীয়াকৈ কৰে, নাথিং এভাৰ ক্লেচেছ। ক্লেচেছ মানে হৈছে নিমিলা, যে ইমানবোৰ বস্তু ব্যৱহাৰ কৰে। চোৱা, প্ৰাকৃতিক বস্তু, চৰাইৰ পাখি ব্যৱহাৰ কৰিছে, পোক পতংগৰ পাখি ব্যৱহাৰ কৰে, শিল ব্যৱহাৰ কৰিছে, ফুল ব্যৱহাৰ কৰিছে, কাপোৰ ব্যৱহাৰ কৰে, কৰি ব্যৱহাৰ কৰে, আৰু ইমানবোৰ বস্তু ব্যৱহাৰ কৰাৰ পিছত কি হৈ যায় বুলি কৈছে? নাথিং এভাৰ ক্লেচেছ। কোনোটো বস্তুৱেই নিমিলা যেন নালাগে, সকলো বস্তু বৰ ধুনীয়াকৈ মিলি যায়। নাথিং ইজ আউট অফ ফ'কাছ। কোনোটো বস্তুৱেই দৃষ্টিৰ পৰা আঁতৰি নাযায়, সকলোৱে সমানে ফ'কাছ পায়। নাথিং ইজ হাৰ্ছ। কোনোটো বস্তুৱে, হাৰ্ছ মানে হৈছে খহটা যেন নালাগে। অৰ ক্ৰুড। ক্ৰুড মানে হৈছে অশোধিত, যে কোনোটো বস্তুৱে খহটা যেন নালাগে বা পলিচ নকৰা যেন নালাগে, সকলো বস্তু বৰ ধুনীয়াকৈ মিলি যায়। ইট ইজ লাইক এ চিম্ফনি অফ ৱাইল্ড ফ্লাৱাৰ্ছ। আৰু এই যে কাৰ অৰ্নামেণ্টছবিলাক বনাইছে, বিভিন্ন সামগ্ৰী দি তেওঁলোকে কাৰ অৰ্নামেণ্টছবিলাক ইমান ধুনীয়াকৈ বনায়, দেখাত কেনেকুৱা লাগে বুলি কৈছে? চিম্ফনি। চিম্ফনি মানে অসমীয়াত ক'লে হ'ব এইটো সুৰ সমলয়। এতিয়া চোৱা, আমি যেতিয়া এটা গীতৰ সুৰ সৃষ্টি কৰোঁ, তাততো আমি বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰোঁ, ঢোল, পেঁপা, গীটাৰ, হাৰমনিয়াম, কীবৰ্ড বহুত থাকিব পাৰে, নহয় জানো? আৰু এই সকলোবোৰ বাদ্যযন্ত্ৰ মিলি এটা বিভিন্ন বাদ্যযন্ত্ৰৰ যি সমন্বয় বা সমাহাৰেৰে কি কৰা হয়? এটা ধুনীয়া সুৰৰ সৃষ্টি কৰে। আৰু সেইবাবে আমি সুৰ ভাল পাওঁ, সংগীত ভাল পাওঁ। আৰু সেইকাৰণে কি বুলি কৈছে যে ইট ইজ লাইক এ চিম্ফনি অফ ৱাইল্ড ফ্লাৱাৰ্ছ। বনৰীয়া ফুলৰ চিম্ফনি যেন লাগিছিল, সুৰ সমলয় যেন লাগিছিল। হুৱেৰ এভৰিথিং মেটচেছ, য'ত সকলোবোৰ বস্তু
মিলি যায়। এতিয়া চোৱা তোমালোকে যেতিয়া বনৰীয়া ফুল অৰ্থাৎ জংঘলৰ মাজত হাবিৰ মাজত যেতিয়া ফুলবোৰ ফুলি থাকে সিহঁতেতো কোনো প্লেনিং কৰি নুফুলে নহয় জানো। তাত বিভিন্ন ৰঙৰ ফুল, ৰঙা থাকিব পাৰে, হালধীয়া থাকিব পাৰে, নীলা থাকিব পাৰে, বগা থাকিব পাৰে, বিভিন্ন ৰঙৰ ফুল তাত যি ফুল যেনেকৈ গজিছে তাত কোনো প্লেনিং নাথাকে, সেইদৰে গজি উঠে আৰু সিহঁত সময়ত ফুলি উঠে। কিন্তু সেই বনৰীয়া ফুল বিভিন্ন ৰঙৰ ফুলবোৰ যেতিয়া একেলগে ফুলি থাকে তেতিয়া দেখিবলৈতো সিহঁতক বেয়া নালাগে আৰু নিমিলা যেনো নালাগে নহয় জানো। নিমিলা যেন নালাগে, সকলো ধুনীয়াকৈ মিলি যায়, দেখিবলৈ ধুনীয়া লাগি যায় আৰু এটা ধুনীয়া চিম্ফনিৰ দৰে পৰিৱেশৰ সৃষ্টি হয়। সেইকাৰণে লেখকে কি বুলি কৈছে যে এই কাৰ অৰ্নামেণ্টছবিলাক বনাওঁতে কাবুল আৰু কাছাসকলে ইমান বেছি কৌশল তেওঁলোকে ব্যৱহাৰ কৰে যে ইমান বস্তু ব্যৱহাৰ কৰে, ইমান সামগ্ৰী ব্যৱহাৰ কৰে, তাৰপিছতো দেখিবলৈ অত্যন্ত ধুনীয়া হয়। সি এটা বনৰীয়া ফুলৰ চিম্ফনিৰ দৰে লাগে বুলি লেখকে ইয়াত উল্লেখ কৰিছে। নাও আই এম ষ্ট্ৰেছিং দিছ, এতিয়া মই এই কথাটোৰ ওপৰত জোৰ দি আছোঁ বা মই গুৰুত্ব আৰোপ কৰি আছোঁ কাৰণ এ লট অফ ইট ইজ, ইয়াৰে বহুবোৰ বস্তু কি হৈছে ৰেপিডলি ডিজএপিয়াৰিং। ৰেপিডলি মানে দ্ৰুতগতিৰে, ডিজএপিয়াৰিং মানে নোহোৱা হৈ যোৱা। ইয়াৰে বহুবোৰ বস্তু কি হৈছে খুব দ্ৰুতগতিৰে নোহোৱা হৈ যাবলৈ ধৰিছে। এণ্ড উইল ডিজএপিয়াৰ, আৰু নোহোৱা হৈ যাব বিফৰ দ্য মাৰ্চ অফ প্ৰগ্ৰেছ। প্ৰগ্ৰেছ মানে হৈছে প্ৰগতি, আৰু প্ৰগতিৰ যি গতি সেই গতিৰ আগতেই কি হ'ব আমাৰ এই পুৰাতন সংস্কৃতিবোৰ নোহোৱা হৈ যাব। বাট দেৰ ইজ ন' ৰিজন, ৰিজন মানে হৈছে যুক্তি, কিন্তু ইয়াৰ একো যুক্তি নাই। হোৱাই ইট শুড, কিয় যে এনেকুৱা হ'ব লাগে তাৰ কোনো যুক্তি নাই। কাৰণ প্ৰগতি হ'ল বুলিয়েই, উন্নয়ন হ'ল বুলিয়েই আমি যে আমাৰ যি পুৰাতন সংস্কৃতি তাক যে আমি হেৰুৱাই পেলাব লাগিব তাৰ কোনো যুক্তি নাই। ইট ইজ এ ফল্ছ চেঞ্চ অফ ভেলিউজ, এইটো এটা হৈছে ভুল চেতনা, ভুৱা চেতনা অফ ভেলিউজ, মূল্যবোধ। এইটো এটা মূল্যবোধৰ ভুৱা চেতনা, আৰু সেইটো চেতনাটো হৈছে কি ডেট প্ৰিফাৰ্ছ দ্য চোলা টুপি, যে মানুহবিলাকে কিহক অগ্ৰাধিকাৰ দিবলৈ লৈছে, চোলা টুপি। সেইখিনি সময়ত সেইটো এটা নতুন ট্ৰেণ্ড আহিছিল, পোচাক মানে যিটো সাজ পোছাকৰ যি এটা ফেশ্বন, এটা নতুন ফেশ্বন আহিছিল আৰু মানুহে কি কৰিছিল, সেই নতুন ফেশ্বনটো কি আছিল যে মানুহে চোলা টুপি পিন্ধিবলৈ লৈছিল। এ ফৰ্ম অফ হেড গিয়েৰ, টুপি মানে হৈছে কি এ ফৰ্ম অফ হেড গিয়েৰ, হেড গিয়েৰ মানে হৈছে মূৰত পিন্ধা এক আৱৰণ, যিটো আমি টুপি পিন্ধোঁ আৰু সেই আৱৰণটোৰ কথা কৈছে। লং এগো এবেণ্ডন মানে ত্যাগ কৰা, বাই ইউৰোপিয়ানছ ইন ইণ্ডিয়া, বহু দিনৰ আগতেই, বহু বছৰৰ আগতেই ইউৰোপিয়ানবিলাকে সেইবিলাক ফেশ্বন বাদ দিছিলে, আৰু সেই ইউৰোপিয়ানবিলাকে বহু বছৰৰ আগতে বাদ দিয়া ফেশ্বনটো ইণ্ডিয়ান মানুহবিলাকে কি কৰিবলৈ লৈছে, নতুনকৈ ল'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে লেখকে কি বুলি কৈছে যে এইটো এটা মূল্যবোধৰ, এইটো এটা ভুৱা চেতনা। ইউৰোপিয়ানছ ইন ইণ্ডিয়া অৰ এ পেৰডি অফ ৱেষ্টাৰ্ণ ড্ৰেছ টু দ্য ফাইন চিম্পল নেচাৰেল এটায়াৰ অফ য়েষ্টাৰডে, আৰু এইটো কি বুলি কৈছে অৰ এ পেৰডি, ই এটা ব্যংগ অৰ্থাৎ হাঁহি উঠা কথা, অফ ৱেষ্টাৰ্ণ ড্ৰেছ, এই মানুহবিলাকে যে ৱেষ্টাৰ্ণ ড্ৰেছ, পশ্চিমীয়া ড্ৰেছ যে পিন্ধিবলৈ লৈছে, এই চোলা টুপি পিন্ধিছে, এইবিলাক পশ্চিমীয়া ড্ৰেছ হয়নে। আৰু মানুহবিলাকে এই যে পশ্চিমীয়া সংস্কৃতিটোক যে আদৰি ল'বলৈ লৈছে, এইটো এটা বৰ হাঁহি উঠা কথা বুলি কৈছে লেখকে। কিয়? টু দ্য ফাইন চিম্পল নেচাৰেল এটায়াৰ অফ য়েষ্টাৰডে, কাৰণ মানুহবিলাকৰ যিটো ইণ্ডিয়ানসকলৰ অৰিজিনেল ড্ৰেছ আছিলে সেইটো কেনেকুৱা আছিলে বুলি কৈছে, ফাইন, ধুনীয়া, চিম্পল, সাধাৰণ, নেচাৰেল এটায়াৰ, এটায়াৰ মানে হৈছে পোচাক, যিটো আমাৰ সাধাৰণ, চিম্পল আৰু প্ৰাকৃতিক যিটো পোচাক অফ য়েষ্টাৰডে, কালিলৈকে যিটো পোচাক আমাৰ বাবে স্বাভাৱিক আছিল, প্ৰাকৃতিক আছিল, সাধাৰণ আছিল হয়নে, ধুনীয়া আছিল, সেই পোচাকযোৰ বাদ দি আমি কি কৰিবলৈ লৈছোঁ, পশ্চিমীয়া মানুহবিলাকে বহুত দিনৰ আগতে পিন্ধিবলৈ বাদ দিয়া যি ফেশ্বন, সেই ফেশ্বনটোক আমাৰ মানুহবিলাকে অনুকৰণ কৰিবলৈ লৈছে। আৰু সেইকাৰণে লেখকে কি বুলি কৈছে যে এইটো এটা বৰ হাঁহি উঠা কথা বুলি কৈছে, ব্যংগ, পেৰডি। এ ডিচাৰ্নিং ক্ৰিটিক, এজন বিচক্ষণ সমালোচক, ক্ৰিটিক মানে সমালোচক, মিষ্টাৰ ৰেডমণ্ড মৰ্টিমাৰ, তেখেতৰ নামটো আছিলে মিষ্টাৰ ৰেডমণ্ড মৰ্টিমাৰ, হু ফাউণ্ড মাছ টু প্ৰেইজ অন এ ৰিচেণ্ট ভিজিট টু ইণ্ডিয়া, হু ফাউণ্ড, যিজনে বিচাৰি পাইছিল, মাছ টু প্ৰেইজ, প্ৰেইজ মানে হৈছে প্ৰশংসা কৰা, তেখেতে অলপতে ভাৰতলৈ আহিছিল আৰু তেওঁ ভাৰতীয় মানুহবিলাকক কি কৰিছিল, খুব প্ৰশংসা কৰিছিল, অন এ ৰিচেণ্ট ভিজিট টু ইণ্ডিয়া, yet spoke of the bad taste that he had found here and how astonished he was that such a beautiful people could be so fond of ugly things. তেখেতে যদিও ভাৰতলৈ অহাৰ পিছত কি হৈছিল, ভাৰতীয় মানুহবিলাকক যথেষ্ট প্ৰশংসা কৰিছিল, কিন্তু ইয়াত স্পক, তথাপিও তেখেতে কৈছিল অফ দ্য বেড টেষ্ট, টেষ্ট মানে হৈছে ৰুচি, যে অসমৰ মানুহবিলাকৰ যদি মানুহবোৰ বৰ ভাল আছিল কিন্তু তেওঁলোকৰ ৰুচিবোৰ কি আছিলে, খুব বেয়া আছিল।
ৰুচি মানে তেওঁলোকৰ যি পচন্দ, তেওঁলোকৰ পচন্দবোৰ খুব বেয়া আছিল। ডেট হি হেড ফাউণ্ড হিয়েৰ, তেখেতে ইয়াত আহি এইবোৰ দেখা পাইছিল। এণ্ড হাউ এষ্টনিছ মানে আচৰিত হোৱা, আৰু তেখেত আচৰিত হৈছিল। কিয়? হাউ এষ্টনিছ হি ৱাজ ডেট ছাচ এ বিউটিফুল পিপুল, বিউটিফুল মানে ধুনীয়া, যে ইয়াৰ মানুহবোৰ ইমান ধুনীয়া, আৰু এই ধুনীয়া মানুহবিলাকে কুড হেভ বি চ' ফণ্ড অফ আগলি থিংছ। ফণ্ড অফ মানে হৈছে ভাল পোৱা, পচন্দ কৰা, অফ আগলি থিংছ মানে বেয়া, দেখিবলৈ বেয়া বস্তুবিলাক। অৰ্থাৎ ইয়াৰ মানুহবোৰ ইমান ধুনীয়া আছিল, কিন্তু মানুহবিলাকৰ পচন্দবোৰ কি আছিল? অত্যন্ত কুৰূপ আছিল, বেয়া আছিল। আৰু ইয়াৰ মানুহবিলাকৰ যিটো ৰুচি যে বেয়া আছিল, এই কথাটো দেখি মৰ্টিমাৰ, কি আছিল লেখকজনৰ নাম? ৰেডমণ্ড মৰ্টিমাৰ, তেখেত যথেষ্ট আচৰিত হৈছিল। I think we must admit that, মই ভাবোঁ, we must admit that, আমি এই কথাটো স্বীকাৰ কৰিবই লাগিব, that there was something in what he had said, তেখেতে যে যি এইষাৰ কথা কৈ থৈ গ'ল, যে মানুহবিলাক ভাল কিন্তু তেওঁলোকৰ ৰুচিবোৰ ভাল নহয়। তেখেতে যে এইষাৰ মন্তব্য কৰিলে, এই কথাটো কি আছিল? there was something in what he said, তেখেতে যে এই কথাষাৰ যে কৈ গ'ল, তাত নিশ্চয় কিবা অৰ্থ আছে। In too many Indian homes there is ugly furniture. In too many Indian homes, ইয়াৰ বহুত বেছি ভাৰতীয় মানুহবিলাকৰ ঘৰত there is ugly furniture, যিবিলাক আচবাব, সেই আচবাববিলাক বেয়া আছিল। আগলি ক্লথ, তেওঁলোকৰ যি কাপোৰ কানি, সেই কাপোৰ কানিবিলাক কি আছিল? ধুনীয়া নাছিল, কুৰূপ আছিল। আগলি পিকচাৰ্ছ, তেওঁলোকে যিবিলাক পিকচাৰ্ছ ঘৰত ব্যৱহাৰ কৰিছিল, সেইবিলাকো ধুনীয়া নাছিল। বাট ইফ মিষ্টাৰ মৰ্টিমাৰ হেড গান টু আৱাৰ হিল ভিলেজেছ, কিন্তু যদিহে মিষ্টাৰ মৰ্টিমাৰ আমাৰ সেই পাহাৰীয়া গাঁওবিলাকলৈ গ'লহেঁতেন, অসমৰ সেই পাহাৰীয়া গাঁওবিলাকলৈ গ'লহেঁতেন, হি উড নট হেভ বিন এবল টু চে ডেট, হি উড নট হেভ বিন এবল, তেখেতে ক'ব নোৱাৰিলেহেঁতেন, টু চে ডেট, তেখেতে এনেধৰণৰ কথা তেওঁ ক'ব নোৱাৰিলেহেঁতেন। আই এম চিয়'ৰ ডেট, মই এই কথাটোত নিশ্চিত যে ওৱান অফ দ্য এনিমিজ, এনিমি মানে হৈছে শত্ৰু, আমাৰ এটা অন্যতম শত্ৰু হৈছে উই হেভ টু ফাইট ইজ আগলিনেছ, আমাৰ মাজত যি কদৰ্যতা, যিটো অসুন্দৰ, দেখিবলৈ বেয়া, আপচু, সেই বেয়া যি আমাৰ ৰুচি, সেই ৰুচিৰ বিৰুদ্ধে আমি, সি হৈছে আমাৰ এটা ডাঙৰ শত্ৰু, আৰু আমি তাৰ বিৰুদ্ধে আমি ফাইট কৰিব লাগিব, যুঁজ কৰিব লাগিব। এণ্ড ছাম হাউ উই মাষ্ট নট এলাউ দ্য নেচাৰেল গুড টেষ্ট অফ দ্য হিল ট্ৰাইবছ টু বি দি বেষ্ট, আৰু আমি কি কৰিব লাগিব? উই মাষ্ট নট এলাউ, আমি কোনো কাৰণতে এলাউ কৰিব নালাগিব, অনুমতি দিব নালাগিব, দ্য নেচাৰেল গুড টেষ্ট, যিটো স্বাভাৱিক ভাল ৰুচি, সুৰুচি, অফ দ্য হিল ট্ৰাইবছ, পাহাৰীয়া জনজাতিসকলৰ যি ধুনীয়া ৰুচি, টু বি দি বেষ্ট, দি বেষ্ট মানে হৈছে মৰ্যাদা কম হোৱা বা মূল্য কম হোৱা। আৰু আমি কি কৰিব নালাগিব বুলি কৈছে? যে আমি কোনো কাৰণতে অনুমতি দিব নালাগিব যাতে আমাৰ পাহাৰীয়া জনজাতি লোকসকলৰ যি সুন্দৰ ৰুচি, সেই ৰুচিবোৰো যাতে মূল্য বা মৰ্যাদা নোহোৱা হৈ নাযায় বা কম হৈ নাযায়। ডেট ইজ এ প্ৰব্লেম ফৰ আৱাৰ এডুকেশ্যনিষ্ট, আৰু এইটো হৈছে এটা প্ৰব্লেম, সমস্যা, কাৰ সমস্যা? আমাৰ শিক্ষাবিদসকলৰ। এণ্ড আই ডু নট প্ৰিটেণ্ড টু ন', প্ৰিটেণ্ড মানে ভাও ধৰা, মই মিছাই তোমালোকক জানো বুলি নেদেখুৱাওঁ, দ্য চলিউশ্যনছ মানে হৈছে সমাধান, যে এইবোৰ তোমালোকৰ সমস্যা, আৰু সেই সমস্যাবিলাকৰ সমাধান জানো বুলি পেলাই মই মিছাতে তোমালোকৰ ওচৰত ভাও নধৰোঁ। আই অনলি ভেঞ্চাৰ মানে চেষ্টা কৰা, উদ্যোগ লোৱা, যে মই মাত্ৰ এই কথাটোত উদ্যোগ ল'ব পাৰোঁ বা প্ৰচেষ্টা কৰিব পাৰোঁ, টু ছাজেষ্ট, পৰামৰ্শ দিবৰ কাৰণে মই মাত্ৰ চেষ্টা কৰিব পাৰোঁ বা প্ৰচেষ্টা চলাব পাৰোঁ, উদ্যোগ ল'ব পাৰোঁ, টু ছাজেষ্ট দ্য প্ৰব্লেম, যে তোমালোকৰ সমস্যাবিলাকৰ সমাধান কি, সেই কথা জানো বুলি পেলাই মই মিছাই ভাও ধৰিব নোৱাৰোঁ বা মিছাই মই ক'ব নোৱাৰোঁ। মই মাত্ৰ কি কৰিব পাৰোঁ? তোমালোকৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ মই তোমালোকক দেখুৱাই দিব পাৰোঁ, বা এইবোৰ তোমালোকৰ সমস্যা বুলি মই তোমালোকক পৰামৰ্শহে মাত্ৰ দিয়াৰ প্ৰচেষ্টা কৰিব পাৰোঁ বা উদ্যোগ ল'ব পাৰোঁ। এণ্ড চ' ফাইনেলি লেট মি চে, আৰু সেইবাবে সৰ্বশেষত মই ক'ব খুজিছোঁ, ফাৰ্ষ্ট টু দ্য হিল পিপল অফ আছাম, প্ৰথমে মই ক'ব বিচাৰিছোঁ টু দ্য হিল পিপল অফ আছাম, অসমত বসবাস কৰি থকা যিসকল পাহাৰীয়া লোক, মই তেওঁলোকক ক'ব খুজিছোঁ, ডু নট বি এছেম্ড অফ ইয়'ৰ অল্ড কালচাৰ। এছেম্ড মানে হৈছে লাজ পোৱা বা লজ্জিত হোৱা, যে ডু নট বি এছেম্ড, লজ্জিত নহ'বা বা লাজ নকৰিবা, অফ ইয়'ৰ অল্ড কালচাৰ, অল্ড মানে পুৰণি, তোমালোকৰ যি পুৰণি সংস্কৃতি, যি সুপ্ৰাচীন সংস্কৃতি, যি পুৰাতন সংস্কৃতি, তাক লৈ তোমালোকে লাজ নকৰিবা। ইট ইজ নবল এণ্ড বিউটিফুল থিংছ,
আৰু এইবোৰ কেনেকুৱা বুলি কৈছে নবল মহৎ আৰু বিউটিফুল থিংছ সুন্দৰ বস্তু ধুনীয়া বস্তু মাছ অফ ইট বেছিবিলাকেই তোমালোকৰ যি সংস্কৃতি সেইবোৰ খুব সুন্দৰ আৰু মহান ডু নট থ্ৰ' ইট এৱে টু ৰেডিলি মানে হৈছে সহজে ডু নট থ্ৰ' ইট থ্ৰ' মানে দলিয়াই পেলোৱা আৰু সেইকাৰণে লেখকে কি বুলি কৈছে যে ডু নট থ্ৰ' ইট ইয়াক দলিয়াই নেপেলাবা টু ৰেডিলি খুব সহজে ইয়াক দলিয়াই নেপেলাবা ইন ইউৰোপত কি হৈছিল উই থ্ৰিউ এৱে টু মাছ আমি বহুবোৰ বস্তু এনেকৈ আমাৰ যিবোৰ পুৰাতন সংস্কৃতি আছিল আমি সিহঁতক দলিয়াই পেলাই দিলোঁ এণ্ড নাও উই আৰ ট্ৰাইং আৰু এতিয়া আমি ট্ৰাই কৰি আছোঁ চেষ্টা কৰি আছোঁ ডেছপাৰেটলি ব্যাকুলভাৱে বা ব্যাকুল হৈ আমি এতিয়া চেষ্টা কৰি আছোঁ কি কৰিবৰ কাৰণে টু ৰিকভাৰী সেই সংস্কৃতিবোৰ আকৌ পুনৰুদ্ধাৰ কৰিবৰ বাবে যিবোৰ আমাৰ প্ৰাচীন সংস্কৃতি আছিল আমি ইউৰোপত এসময়ত দলিয়াই পেলাই দিছিলোঁ আৰু এতিয়া আমি কি কৰিছোঁ ব্যাকুল হৈ সেই পুৰণা সংস্কৃতিবোৰ আকৌ উদ্ধাৰ কৰিবৰ বাবে আমি কি কৰিছোঁ চেষ্টা কৰি আছোঁ এণ্ড টু দ্য আদাৰ পিপল অফ আছাম আৰু অসমৰ বাকী সকলো লোকক মই ক'ব বিচাৰিছোঁ আই উড চে নেভাৰ লুক ডাউন অন দ্য চিম্পল এণ্ড নেচাৰেল থিংছ অফ ইয়'ৰ ভিলেজ নেভাৰ লুক ডাউন মানে হৈছে অৱজ্ঞা কৰা বা অৱহেলা কৰা যে কেতিয়াও অৱহেলা নকৰিবা অন দ্য চিম্পল এণ্ড নেচাৰেল থিংছ অফ ইয়'ৰ ভিলেজ তোমালোকৰ গাঁওবিলাকত থকা যিবোৰ সাধাৰণ আৰু প্ৰাকৃতিক বস্তু এই বস্তুবিলাকক কি কৰিবা কেতিয়াও অৱহেলা নকৰিবা বা অৱজ্ঞা নকৰিবা ষ্টাডি ডেম উইথ লাভ এণ্ড চিম্পেথি ষ্টাডি ডেম অধ্যয়ন কৰা সিহঁতক অধ্যয়ন কৰা কেনেকৈ উইথ লাভ এণ্ড চিম্পেথি সিহঁতক ভাল পোৱা মৰম আৰু সহানুভূতিৰে চিম্পেথি মানে হৈছে সহানুভূতি যে মৰম আৰু সহানুভূতিৰে এই বস্তুবিলাকক তোমালোকে কি কৰা অধ্যয়ন কৰা ইউ হেভ এ গ্ৰেট ট্ৰেজাৰ দেয়াৰ আৰু তেতিয়া গম পাবা যে কি গম পাবা যে ইউ হেভ এ গ্ৰেট ট্ৰেজাৰ তোমালোকৰ এটা বিশাল সম্পদ আছে দেয়াৰ মানে গাঁৱত যে গাঁৱৰ যিবোৰ সাধাৰণ বস্তু যিবোৰ প্ৰাকৃতিক বস্তু তাক তোমালোকে অৱহেলা নকৰিবা তাক মৰম আৰু সহানুভূতিৰে তোমালোকে অধ্যয়ন কৰা আৰু কি বুলি কৈছে যে তোমালোকৰ আটাইতকৈ ডাঙৰ সম্পদবোৰ গাঁৱতেই লুকাই আছে গুড টেষ্ট দ্য চেন্স অফ কালাৰ এণ্ড ফৰ্ম যিটো নহয় গুড টেষ্ট দ্য চেন্স অফ কালাৰ এণ্ড ফৰ্ম য়েছ যে কালাৰ আৰু ফৰ্ম ৰং আৰু ফৰ্মত যিটো তোমালোকৰ ধুনীয়া ৰুচি ভাল ৰুচি বা যি চেতনা দ্য ডিলাইট ইন বিউটি সুন্দৰতাৰ মাজত লুকাই থকা যি আনন্দ দ্য লাভ অফ ৰিডম মানে হৈছে ছন্দৰ যি ভাল পোৱা দ্য ৰাইট টন ইন মিউজিক আৰু সুৰৰ যি সঠিক দ্য ৰাইট টন ইন মিউজিক মানে হৈছে সংগীতৰ যি ধুনীয়া সুৰ সঠিক সুৰ দিজ আৰ থিংছ এইবোৰে হৈছে বস্তু ডেট কেন নট বি মেনুফেকচাৰ্ড বাই দ্য ফেক্টৰী অৰ অৰ্ডাৰ্ড বাই এন অফিচ আৰু এই যিবোৰ বস্তু সুন্দৰ বস্তুবোৰ এইবোৰ কি হৈছে বুলি কৈছে ডেট কেন নট বি মেনুফেকচাৰ্ড মানে হৈছে উৎপাদন কৰা যে তোমালোকে কেতিয়াও উৎপাদন কৰিব নোৱাৰা সাজি উলিয়াব নোৱাৰা ক'ত বাই দ্য ফেক্টৰী কোনোবা ফেক্টৰীত কোনোবা কাৰখানাত এই বস্তুবোৰ গীতৰ এটা ধুনীয়া সুৰ গীতৰ এটা ধুনীয়া ছন্দ সৌন্দৰ্যৰ মাজত লুকাই থকা যি আনন্দ এইবোৰ আমি ফেক্টৰীত গৈ বা কাৰখানাত গৈ আমি নিৰ্মাণ কৰিব নোৱাৰোঁ বা প্ৰডাকশ্যন কৰিব নোৱাৰোঁ আমি সিহঁতক বনাব নোৱাৰোঁ অৰ্ডাৰ্ড বাই এন অফিচ বা আমি কাৰোবাক অৰ্ডাৰ দি কোনোবা এটা অফিচত অৰ্ডাৰ দি ফ্লিপকাৰ্টত অৰ্ডাৰ দি এমেজনত অৰ্ডাৰ দি আমি কি কৰিব নোৱাৰোঁ তাক আমি আনিব নোৱাৰোঁ দে গ্ৰ' আউট অফ দ্য এনচিয়েণ্ট চইল দে গ্ৰ' আউট তেওঁলোক এই সংস্কৃতিবোৰ কি হৈছে যিবোৰ আমাৰ পুৰাতন সংস্কৃতি যিবোৰ আমাৰ গাঁৱে গাঁৱে লুকাই থকা যি সুন্দৰতা এইবোৰ কি হৈছে দে গ্ৰ' আউট অফ দ্য এনচিয়েণ্ট চইল বাঢ়ি আহে ক'ৰ পৰা বাঢ়ি আহে অফ দ্য এনচিয়েণ্ট চইল আমাৰ যি সুপ্ৰাচীন ভূমি আমাৰ যি পুৰাতন মাটি সেই মাটিৰ পৰা কি হয় এই সংস্কৃতিবোৰ সিহঁতে বাঢ়ি আহে এণ্ড ওৱান্স দে আৰ গান আৰু এবাৰ যদি এইবোৰ হেৰাই যায় দে কেন নেভাৰ বি ৰিকভাৰ্ড আমি আৰু তাক কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকল মাই ইম্প্ৰেশ্যনছ অফ আছাম শীৰ্ষক পাঠটিৰ এইখিনি আছিল সম্পূৰ্ণ আলোচনা আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে পাঠটি পঢ়ি বুজি পোৱাত তোমালোকৰ সহায় হ'ব আৰু এই কথা মই তোমালোকক সদায় কৈ আহিছোঁ যে মূল পাঠটো পঢ়ি বুজি পোৱাটো তোমালোকৰ বাবে সদায় লাভজনক আৰু সুবিধাজনক হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়াই আমাৰ পাঠসমূহৰ আলোচনা শেষ হ'ব ইয়াৰ লগে লগে আমি ইয়াৰ প্ৰশ্নোত্তৰ শিতানো আৰম্ভ কৰিম গতিকে সকলো কানেক্টেড হৈ থাকিবা আৰু সকলোৱে ভালদৰে পঢ়িবা শুভেচ্ছা থাকিল আজিলৈ ইমানেই থেংক ইউ